নমস্কাৰ পৰেশ অসম ডাঙৰীয়া আপডেট নালৈ আপোনাক স্বাগতম জনাইছো আৰু আপুনি এইকণ সময় দিয়াৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছো। ধন্যবাদ আপোনালৈ থাকিল। হয়, আজিৰ তাৰিখত অসমৰ জনগণে জানিব বিচৰা কেইটামান প্ৰাসংগিক কথা মই আপোনাক সুধি আজি আপোনাৰ সৈতে সংযুক্ত হৈছো। সেই কথাকেইটা হৈছে যে আজিৰ তাৰিখত আপোনালোকৰ যিটো ৰণনৈতিক দিশ সেই দিশটো এতিয়া কেনে পৰ্যায়ত আছে, কাৰণ যিটো আমি গেৰিলা ৱাৰফেয়াৰৰ কথা কৈ থাকো, কাৰণ আমি ভিয়েটনাম যুদ্ধৰ বা লেটিন আমেৰিকাৰ যি গেৰিলা ৱাৰ আছে তাত আমি দেখিছিলো যে যি 3 ষ্টেজ থিয়ৰী আছে তাত তেওঁলোকে ষ্টেপ বাই ষ্টেপ আগবাঢ়ি গৈছিলে, কিন্তু আমি দেখিবলৈ পাইছো যে শেহতীয়া 40 বছৰত আলফা স্বাধীনে শেহতীয়াকৈ যি ষ্ট্ৰেটেজিক ডিফেন্সিভতে তেওঁলোকে লাগি আছে, যি সময়ত তেওঁলোকে ষ্ট্ৰেটেজিক ষ্টেলমেনত আহিব লৈছিলে সেই সময়তে কিন্তু টেকনলজিকেল আপগ্ৰেড বহুত হৈ গ'ল। এই গোটেই দিশটো আপোনালোকে কি বুলি চায়, কাৰণ কাউণ্টাৰ যিটো এটেক হৈছে বা আপোনালোকেও কাউণ্টাৰ এটেক কৰিছে, এই বিষয়ে বস্তুটো আপোনালোকে কিদৰে চায়? প্ৰথমে আপোনাৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ আগতে পৰহি আমাৰ অতি মৰমৰ সৈনিক বিষয়া ছেকেণ্ড লেফটেনেণ্ট I1 অসমৰ মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছো, লগতে তেখেতৰ পৰিয়ালৰ সকলোলৈ আমাৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। এতিয়া আপোনাৰ প্ৰশ্নটো মই উত্তৰ দিবলৈ ওলাইছো, এইটো গেৰিলা ষ্ট্ৰেটেজিৰ কথা। গেৰিলা ষ্ট্ৰেটেজি ওপৰত জিঅ'গ্ৰাফিকেল বিশেষকৈ ভৌগোলিক পৰিস্থিতিৰ ওপৰত ইয়াৰ ডিপেণ্ড কৰে। এই ভৌগোলিক পৰিস্থিতিটো কেনেকুৱা, কি গেৰিলা টেকটিক্সত আমি কেনেকুৱা ধৰণৰ ৰণকৌশল প্ৰয়োগ কৰিম, কেনেকৈ আগবাঢ়িম, এইটোতো হৈ আছে। আজি যাৰ বিৰুদ্ধে আমি ৰণকৌশল তৈয়াৰ কৰিছো বা যুঁজি আছো আজি প্ৰায় 45টা বছৰ, প্ৰতি বছৰে এই গেৰিলা কৌশলবিলাক সলনি হৈ আহিছে। ভাৰতীয় যিটো দখলদাৰী বাহিনীসকলে যিবিলাক কৌশল কৰে তাৰ কাউণ্টাৰটো আমি বিভিন্নভাৱে আমি দিবলৈ চেষ্টা কৰিছো সাধ্য অনুসাৰে। আমি যিহেতু গেৰিলা বা সংখ্যাত হওক বা আমাৰ যিটো বা সৈনিকৰ সংখ্যা দিশতে হওক বা সকলো দিশতেতো আমি ফেৰ মৰা নাইতো, ফেৰ মাৰিব নোৱাৰো। আমি জানো ভাৰতৰ শক্তিটো এটা বিশাল শক্তি, কিন্তু এই বিশাল শক্তিৰ লগত আজি গেৰিলা ৰণকৌশলে আজি 45টা বছৰ টিকি আছো আৰু ভৱিষ্যতত টিকি থাকিম। আৰু গোটেই বস্তুটোত আমি অকল কনভেনশ্যনেল ৱাৰ কৰি ভাৰতীয়সকলক পৰাভূত কৰিম সেই কথা নহয়, বা হ'ব বা নহ'বও পাৰে, কিন্তু ইয়াৰ কথা আমাৰ পলিটিকেল পদক্ষেপবিলাকো আছে, বিভিন্ন ৰণকৌশল আছে, বিভিন্ন আন্তঃৰাষ্ট্ৰীয় যিটো কূটনীতি আছে, আন্তঃৰাষ্ট্ৰীয় ভূ ৰাজনীতিক এই যে সমৰ বিদ্যাবিলাক বা সমৰ বিদ্যাৰ ওপৰত ভিত্তি কৰি সংগ্ৰাম, যেনেকৈ স্বাধীনতা সংগ্ৰামবিলাক ঘটি আছে বিভিন্ন প্ৰান্তত, সেইবিলাক কৌশলো আমি প্ৰয়োগ কৰি আছো। ইয়াত অকল এটাই নহয় যে গেৰিলা ষ্ট্ৰেটেজি, ইয়াত অস্ত্ৰ প্ৰয়োগ কৰি বিভিন্ন সময়ত যে ভাৰতক আমি পৰাভূত কৰিব পাৰিম এইটো নহয়। গেৰিলা ৰণকৌশলটো বিশেষকৈ আমাৰ এইটো এই মুহূৰ্তত যিটো ভাৰতৰ বিশাল এটা সৈনিক আছে, বিশাল সৈনিক অকল লেণ্ড ফ'ৰ্চে নহয়, এয়াৰফ'ৰ্চ আছে, নেভি আছে, তাৰ লগত সমান্তৰালকৈ বা পেৰেলালকৈ প্ৰতি নিশাই বা প্ৰতিদিনেই বা প্ৰতি সপ্তাহেই আমি কিবা কৰিব পাৰিম বা আগুৱাই যাম, সেই কথাটো নহ'বও পাৰে আমাৰ জিঅ'গ্ৰাফিকেল কণ্ডিশ্যন আছে, আমাৰ আন্তঃৰাষ্ট্ৰীয় কিছুমান বাধা বিঘিনি আছে, সেইবিলাক অতিক্ৰম কৰিব লাগিব। আৰু আমাৰ জিঅ'গ্ৰাফিকেলি যিটো কণ্ডিশ্যন, আগৰ কণ্ডিশ্যনৰ এতিয়াও কণ্ডিশ্যন নাই। এতিয়া ৰাস্তা ঘাট একেবাৰে সুচল হৈছে মানে দখলদাৰী বাহিনীৰ কাৰণে। 5 মিনিটতে সিহঁতে 10-15 কিলোমিটাৰ ঘেৰাও কৰিব পাৰে। মানে অসমতো ঘন বন জংঘল নোহোৱা হৈ গৈছে, আৰু থাকিলেও চাৰাউণ্ড কৰিবৰ কাৰণে ভাৰতীয় দখলদাৰী বাহিনীক মাত্ৰ আধা ঘণ্টা 20 মিনিট 30 মিনিট এনেকুৱা লাগে। এনেকুৱা হওঁতে গোটেই ৰাউণ্ড আপ কৰিব পাৰে। এই সময়ত আমি কেনেকৈ কি ধৰণৰ ৰণকৌশল কৰিব পাৰো সুযোগ বুজি সেইটো কৰি আছো আমি। আৰু কিন্তু আমাৰ যিটো স্বাধীনতাৰ সংগ্ৰামখন, সেইটো অৱশ্যে আমি গেৰিলা টেকটিক্স ৰণকৌশল প্ৰয়োগ কৰি আহিছো। এটা দিন আহিব ইয়াত গেৰিলা ৰণকৌশলৰ উপৰিও আৰু যিবিলাক কনভেনশ্যনেল ৱাৰটো আমি কেতিয়াবা এটা সময় আহিব, এটা প্ৰয়োজন হ'লে আমি তাতো মানে ইনভলভ হ'ব লাগিব, যেতিয়া নেকি আমাৰ আন্তঃৰাষ্ট্ৰীয় যিটো
ভূ ৰাজনীতি আমাৰ ফেভাৰত আহিব মাল্টিপুল মানে শক্তি ইয়াত মাল্টিপুল পাৱাৰ ইয়াত ইনভলভ হ'ব যেনেকৈ বাৰ্মাত হৈছে বিভিন্ন যেনেকৈ মানে লেবাননত হৈছে যেনেকৈ মানে হেৰিয়ত পেলেষ্টাইনত হৈছে বা অন্যান্য চিৰিয়াত হৈছিলে বিভিন্ন দেশত হৈ আছে এনেকুৱাবিলাক য'ত নেকি স্বাধীনতা সংগ্ৰাম চলি আছে বা তেনেকুৱাত মাল্টিৰুল মানে তেনেকুৱা ধৰণৰ সুবিধা এটা আহে আৰু পৃথিৱীৰ বহুত জেগাত তেনেকুৱা আহিছিলে আৰু আহিব আমি সেইটো কাৰণে আমাৰ সুযোগৰ কাৰণে আমি ৰৈ আছো আমি আমাৰ সুযোগৰ কাৰণে এটা সুযোগ আহিব এই সুযোগটো আহিব আমাৰ ৱেষ্টাৰ্ণ ৰিজনৰ কাৰণে এটা সুযোগ আহিব সেই সুযোগটো আমি এতিয়া সদব্যৱহাৰ কৰিম আৰু এতিয়া হয়তো কাৰোবাৰ ঘৰত কোনোবাই ক'ব পাৰে এক ইঞ্চি মাটি ল'ব পৰা নাই কেনেকুৱা ৰণকৌশল এতিয়া কি ৰণকৌশল কেনেকৈ কৰিম আমিতো ৰণকৌশলটো আগতীয়াকৈ কৰিব নোৱাৰোঁ কৰিব পাৰিম জানো এতিয়াও ক'ব নোৱাৰোঁ আমি এতিয়া ধৰক এতিয়া অতি সম্প্ৰতি কাকপথাৰ যিটো আমি পৰিকল্পনা কৰিছিলোঁ কোনোতো গমেই পাইছিলে জানো গমটো পোৱা নাই গম পোৱা নাই নোপোৱাকৈতো কৰিছোঁ এইবিলাক এইটোতো ৰণকৌশল গেৰিলা ৰণ টেকটিক্স তেনেকুৱাতো ভাৰতীয় সেনানীসকলেতো গম পোৱা নাছিলে কেনেকৈ এই আহি এনেকৈ ট্ৰাক লৈ সোমাব পাৰে বা কিমান ক্ষয়ক্ষতি হৈছে কথা নাই আমিতো আহিব পাৰিছোঁতো সিহঁততো RPG লাঞ্চ কৰিব পাৰিছোঁতো সেইটোৱেতো ৰণকৌশল সেইটো ৰণকৌশল সিহঁতে তাৰ পৰৱৰ্তী কিমান প্ৰেছাৰ আছে যে কিমান সিহঁতি এটা সন্ত্ৰাসত ভুগিছে ৰাতি দিন কেনেকুৱা ধৰণৰ এতিয়াতো গোটেই চৌদিশে সিহঁতৰ চিকিউৰিটিটো কি ধৰণে ইম্প্ৰুভ কৰিব লাগে ইমান ইম্প্ৰুভ থকাৰ পিছতো তাতো এতিয়া গেৰিলা ৰণকৌশল প্ৰয়োগ কৰি আমাৰ যিটো গেৰিলা ৰণকৌশল সেইটো প্ৰয়োগ কৰি পেনাট্ৰেট কৰিব পাৰিছোঁতো এইটোৱেতো সাফল্য পেনাট্ৰেট কৰিব ইমান এটা বৃহৎ শক্তি ভাৰতীয় পৃথিৱীৰ ভিতৰতে ভাৰতীয় উপনিৱেশিক যিটো দখলদাৰী বাহিনীটোত ৪ৰ্থ স্থানত আছে তাৰ মাজে সিহঁতৰ শিবিৰত গৈ আমি সোমাইছোঁতো সন্মুখী বা লাঞ্চ কৰিব পাৰিছোঁ এইটো এটা ৰণকৌশলটো এইটো এটা গেৰিলা ৰণকৌশল থকাৰ কাৰণেতো আমি কৰিব পাৰিছোঁ এই কথাটো সাধাৰণ মানুহক আমি জনা নিদিওঁ আগতে জানো আমাৰ পৰৱৰ্তী আৰু ইয়াত চফিষ্টিকেট থাকিব সিহঁতেও থাকিব পাৰে সিহঁতেও আছে সিহঁতে জানো সিহঁতে ড্ৰোনৰ এটেক কৰি আমাক শেষ কৰিব পাৰিছে নেকি কৰিব পৰা নাই আৰু ড্ৰোন এটেক কৰিছে দ্বিতীয়বাৰ আহিলে আমাৰ কি ক্ষয়ক্ষতিটো আমি হ'ব বুলি আমি নাভাবোঁ ক্ষয়ক্ষতি হ'ব বুলি নাভাবোঁ আৰু বাকীবিলাকতো হোৱা নাছিলে এটা কেম্পতে হৈছিলে ডিউটিটো সিহঁতক কোৱা হৈছিলে আজি কৰিম কালি কৰিম বা কাইলৈ কৰিম তেনেকৈ অলপ পিছুৱাইছিলে যে শিলৰ ওপৰত ভৰসা কৰি কি কয় আমাৰ ট্ৰেঞ্চ বনোৱা নাছিলে আৰু হয়তো কিছু কাৰণত বেছি ৰিস্ক ল'বৰ কাৰণে ৰিস্ক লোৱা হেতুকে আমাৰ যিটো ক্ষতি হৈছিলে এটা ছাইডত সেইটো কাৰণে হৈছে কিন্তু প্ৰকৃততে এতিয়াতো হয় সকলোৱে গম পাই গ'ল যে আমাৰ কিছুমান অৱহেলা আছিলে অৱহেলা কৰিছিলোঁ কি যিবিলাক কাম আগে কৰিব লাগে আৰু সেইবিলাক পিছলৈ পেলাই থোৱাটো ভাল হোৱা নাছিলে নিজে উপলব্ধি কৰিছে সেনানীসকলে কৰিছে বিষয়াসকলে কৰিছে আৰু সেইটোৱেই কৈছোঁ যে ভাৰতীয়সকলৰ ডেভেলপ হ'ব আমিওতো আমাৰ উপায় ওলাবতো কিন্তু আমি আমাৰ যিটো গেৰিলাৰ মডাৰ্ণ টেকটিক্স আমি এতিয়া দিবলৈ হোৱা নাই এতিয়া আমি আৰম্ভ কৰিব নিবিচাৰোঁ কি কাৰণে নিবিচাৰোঁ মডাৰ্ণ টেকটিক্স এতিয়াই কৰিলে ভৱিষ্যতে হয়তো আমি আৰু কৰিব নোৱাৰিবও পাৰোঁ সেইকাৰণে এতিয়াই যদি মডাৰ্ণ টেকটিক্স মানে কৰোঁ মডাৰ্ণ টেকটিক্সটো গেৰিলা ষ্ট্ৰেটেজি আমি এপ্লাই কৰোঁ হয়তো আমি আগন্তুক যিবিলাক সময়ত কৰিবলৈ আছে তেতিয়া আমি তেতিয়া কৰিলে আমাৰ বেছি লাভৱান হ'ম যিহেতু নেকি আমি আন্তঃৰাষ্ট্ৰীয় ভূ ৰাজনীতিটোৰ বিষয়ত প্ৰথম আমি অধ্যয়ন কৰিব লাগিব প্ৰথম অধ্যয়ন কৰি আমি এই ধৰণৰ কৌশল কৰি আমাৰ অত্যাধুনিক যিটো গৰিলা কৌশল আমি প্ৰয়োগ কৰিম সেই কৌশলবিলাক যদি আগতীয়াকৈ কৰোঁ আমাৰ লাভকটো লোকচান হ'ব কিন্তু আন্তঃৰাষ্ট্ৰীয় আগেই কৈছোঁ আকৌ কৈছোঁ বাৰে বাৰে ক'ম আন্তঃৰাষ্ট্ৰীয় যিটো পৰিস্থিতি ভূ ৰাজনীতিৰ যিটো পৰিস্থিতি আমাৰ কাৰণে কিমান ভাগ অনুকূল হৈ আছে কিমান ভাগ প্ৰতিকূল হৈ আছে তাৰ জোখমাখ কৰিহে আগুৱাব লাগে আমি যদি আন্তঃৰাষ্ট্ৰীয় যিটো আমাৰ ফেভাৰত আহিব লাগে ভূ ৰাজনীতিত বিশেষকৈ বিপ্লৱৰ ৰাজনীতিত আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ পৰাওতো আহে প্ৰভাৱ বা এইটো কুপ্ৰভাৱ আহিব পাৰে এই কুপ্ৰভাৱটোৰ কাৰণে আমি ৰৈ থাকিব লাগিব যেতিয়া কুপ্ৰভাৱ থাকিব তেতিয়া যদি আমি তেনেকুৱা ধৰণৰ কৌশলে আগবাঢ়িলে একো লাভ নহয় যেনেকৈ LTT ইমান শক্তিশালী কি নাছিলে ফাইটাৰ জেট আছিলে কি কোন সময়ত কোনটো পদক্ষেপ লৈছে যদি আগতীয়াকৈ ফাইটাৰ জেট কিবা কৰাৰ আন্তঃৰাষ্ট্ৰীয় ছাপৰ্টো নাছিলে শিখসকলৰ ইমান মানে শক্তিশালী শিখসকল ইমান শক্তিশালী হৈ আছিলে নাই আন্তঃৰাষ্ট্ৰীয় ছাপৰ্টো নাছিলে নচৰাৰ কাৰণে যিবিলাক
আগতীয়াকৈ অত্যাধুনিক ষ্ট্ৰেটেজিটো আগে কৰি নিজৰ অস্ত্ৰ বল বা অন্য ধৰণে যিবিলাক প্ৰয়োগ কৰিলে নিমিষতে মানে চুমাৰ হৈছিলে নাই এতিয়াহে আকৌ নতুনকৈ উঠিছে কিন্তু আগত যি শক্তি আছিলে সেই শক্তিটো ক্ৰয় কৰিবৰ কাৰণে বা আকৌ পুনৰ পাবৰ কাৰণে সেইটো বহুত কষ্ট কৰিব লাগিব এতিয়াতো গল্ডেন টেম্পলত সোমাব নোৱাৰে পাৰে জানো নোৱাৰিব হয় মহাশয় মই মাজতে সংযোগ কৰিব বিচাৰিছো আপুনি ইতিমধ্যে যি ড্ৰোন ৱাৰফেয়াৰৰ কথা উল্লেখ কৰিছে এতিয়া আমি শেহতীয়াকৈ দেখিবলৈ পাইছো ইউক্ৰেইন ৰাছিয়াকে ধৰি যিসমূহ স্থানত এতিয়া যুদ্ধ চলি আছে সেইসমূহত এতিয়া ড্ৰোন ৱাৰফেয়াৰ বহুত বেছি ব্যৱহৃত হৈছে আমি দেখিছিলো যে বিগত 40 বছৰত কিন্তু আলফা স্বাধীনৰ শিবিৰ ম্যানমাৰৰ যিসমূহ বেছ আছে সেইসমূহ কিন্তু বহুত শান্তিপূৰ্ণ অৱস্থাত আছিলে কিন্তু শেহতীয়াকৈ হঠাৎ এটা আতংকময় পৰিৱেশ সৃষ্টি হৈছে বুলি আপোনালোকে ভাবে নেকি যে অস্থিৰতা হৈছে নেকি আনষ্টেবল হৈছে নেকি কেম্পবোৰ কিয় আনষ্টেবল হ'ব কিয় আনষ্টেবল হোৱাৰ প্ৰশ্নই নুঠে আমি জানো ভাৰতীয় মানে সেনাবাহিনীয়ে হওক বা এয়াৰফৰ্চে কি ধৰণৰ অপাৰেশ্যন চলাব পাৰে আমি জানোতো প্ৰথমটো আমি গম পাইছো আগতে গম পোৱাৰ কাৰণেতো এটা চাইডত আমাৰ হেৰি আছিলেতো সম্পূৰ্ণ ট্ৰেঞ্চ আছিলেতো তাততো কোনো ক্ষয়ক্ষতি হোৱা নাই বিশেষকৈ যিটো পাংচুপাছৰ চাইডটো বেলটো পাংচুপাছৰ পৰা এইটো একদম আধালৈকে যিবিলাক বেলটো আছিলে তাতোতো পেলাইছে তাততো আৰু কোনো এজনো আমাৰ হেৰি হোৱা নাইতো সামান্য আঘাত হোৱা নাইতো কি কাৰণে ট্ৰেঞ্চবিলাক আছিলে আৰু আমি কিমান ক্ষিপ্ৰতাৰে ট্ৰেঞ্চত সোমাব পাৰো আমাৰ কিমান যেতিয়া এটেক কৰিব কিমান খৰধৰকৈ কিমান ক্ষিপ্ৰতাৰে আমি ট্ৰেঞ্চৰ ভিতৰত সোমাই আমি পজিশ্যন ল'ব পাৰো সেইটো এটা এলাৰ্টনেছ থকাৰ কাৰণে এটা চাইড হ'ল ট্ৰেঞ্চ আছে দ্বিতীয় চাইডটো এলাৰ্টনেছ থাকিলেও প্ৰথম যিটো এটেক কৰিছে মই আগতেই কৈছোঁ প্ৰথম যিভাৱে এটেক কৰিছিলে প্ৰথম ৱেভটোত আমাৰ ল'ৰা কোনো মৰা নাছিলেতো দ্বিতীয় ৱেভটোত সেইকাৰণে মানে আঘাতপ্ৰাপ্ত হ'ব লগা হ'ল কি কাৰণে মৃত্যুবৰণ কৰিব লগা হ'ল 3জনকৈ কাৰণ হ'ল কিছু আমাৰ বয় বস্তু আছিলে আৰু নেতাসকলে সদায় যিবিলাক আমাৰ বিপ্লৱী যিবিলাক সম্পদ বুলি ক'লে মানে বিশেষকৈ বন্দুক বাৰুদ টকা পইচা যিমান আছিলে সেইখিনি ক্লিয়াৰ আপ কৰিবলৈ বিচাৰিছিলে ক্লিয়াৰ আপ কৰি বেছি সময় ল'লে এই সময় লওঁতে কৈছে আমাৰ সতীৰ্থসকলেও কৈছে ছাৰসকলে কৈছে আমাৰ দায়িত্ব আমি এইবিলাক যিমান যেতিয়ালৈকে এইবিলাক শেষ কৰি নহয় উলিয়াই দিব নোৱাৰোঁ তেতিয়ালৈকে আমাৰ এটা দায়িত্ব বুলি সিহঁতে নিজেই গোটেই সমস্ত নেতাকেইজনে সমস্ত দায়িত্বটো লৈ ল'লে যে কোনো বয় বস্তু বা বিশেষকৈ অস্ত্ৰবিলাক যাতে ধ্বংস নহয় সেইকাৰণে চব উলিয়াই লাষ্ট বাৰ সিহঁতি ৰৈ আছিলে লাষ্ট এইটো আহিলে অহাৰ কাৰণে সিহঁতি হয়তো টেন্স নাছিলেও যিজন হেৰিয়ত আছিলে বাংকাৰত আছিলে এজন বাচি গ'ল বাকী সিহঁতি অপেন ফিল্ডত মানে এইবিলাক বস্তু অনা নিয়া কৰি আছিলে সেই অপেন ফিল্ডত পৰাৰ কাৰণে আমাৰ 3জন হেৰুৱালো সেইটো মই আগতেই কৈছোঁ এইবিলাকৰ পৰা আমি পাইছোঁতো আমি পাইছোঁ কিন্তু এতিয়া যে আমাৰ নেতাকেইজনে ইমান মানে সংগঠনৰ বয় বস্তুৰ প্ৰতি যে ইমান কৰি নিবই লাগিব এই দায়িত্বটো বেছি কৰি ল'লে মানে য'ত 1 কুইণ্টেল কঢ়িয়াব পৰা মানুহ এজনে তাতে মানে 3 কুইণ্টেল কঢ়িয়াবৰ পৰা ভাৰটো লৈ ল'লে সেইকাৰণে 3জন মানুহ তেনেকৈ আমি হেৰুৱালো বিশেষকৈ 2জন নেতা হেৰুৱাইছোঁ এজন আমাৰ নৱাগত সদস্য এজন হেৰুৱাইছিল এইটোতো মানুহে জানিব লাগিবতো আৰু আপুনি বাৰে বাৰে কথাটো সুধিছে ষ্ট্ৰেটেজি অপেন আপ নহয়তো ৰণকৌশল অপেন আপ হয় নি গেৰিলা ষ্ট্ৰেটেজি থাকিব কোন সময়ত কি কৰিম হয়তো আপোনালোকে ভাবিছিলে নেকি যে পথাৰত এনেকে আহি ট্ৰাকে আহি এনেকে সোমাবহি বুলি অনাকাংক্ষিত ঘটনা এইটো হৈছে ৰণকৌশল কোন সময়ত কোনটো কাম কৰিব লাগে কোনটো আমি পাৰো আমি চলাই আছো তো আমাৰ এইটোতো আমাৰ এইটো এটা ধৰ্ম বুলি ক'ব লাগিব আমাৰ এইটো এটা আখৰা চলাই থাকিব লাগিবতো কেনেকুৱা নতুন কৌশল কৰি আহিব বা কৰিব লাগে কেনেকৈ মানে আগুৱাই যাব লাগিব এইটোতো আগুৱাটো আছোৱেই আগুৱাই থকাৰ কাৰণেতো আজি তাৰ পৰা অসমৰ পৰা সেনা লৈ গৈছে নেকি বৰ্ডাৰত ৰাখিছে নেকি চবতো আছেই অসম জানে ভাৰতীয় দখলদাৰী বাহিনীও জানে পুলিচেও জানে আমি যে শুই থকা নাই মানুহে আৰু ক'ব পাৰে বিভিন্ন সময়ত আমুক শুই আছে নেকি আলফা শুই থকা নাথাকে আলফা সদায় চিৰ জাগ্ৰত হৈ আছে চিৰ জাগ্ৰত হৈয়ে থাকিব অসমৰ কাৰণে স্বাধীনতাৰ কাৰণে চিৰ জাগ্ৰত হৈ থাকিব এই কথাটো মানুহেও জনা প্ৰয়োজন আপোনালোকেও জনা প্ৰয়োজন হয় আৰু এটা কথা মই সুধিম এতিয়া আপোনাক এই আপুনি যিহেতু উল্লেখ কৰিছে ইণ্টাৰনেশ্যনেল ছাপোৰ্টৰ কথাটো আমি পূৰ্বতে দেখিছিলোঁ যে আমি শুনিছিলোঁ দেখাটো নাই বাৰু ম্যানমাৰত পাকিস্তানত গৈ আলফা স্বাধীনৰ কেডাৰে প্ৰশিক্ষণ লৈছিলে এটা সময়ত চাইনাত গৈ ছাপোৰ্ট লৈছিলে এই ইণ্টাৰনেশ্যনেল ছাপোৰ্টটো মৰাল ছাপোৰ্টটো এতিয়া কেনে অৱস্থাত আছে আলফা স্বাধীনৰ
নহয়, এইটো মৰেল ছাপৰ্ট মানে ধৰক এতিয়া এই বিষয়টোতো আৰু অপেন আপ নহয়তো কাৰ লগত কেনেকৈ আমাৰ কাৰ লগত কেনেকৈ সম্বন্ধ আছে এইটোতো আৰু আমাৰ এইটো কৰ্তব্য আমি যিহেতু নেকি মানে এটা বৃহৎ শক্তিৰ বিৰুদ্ধে যুঁজিবলৈ ওলাইছো আৰু আমাক ছাপৰ্ট লাগিবই মৰেল ছাপৰ্ট লাগিব পলিটিকেল ছাপৰ্ট লাগিব আৰু কিবা কিবি আমাক সমৰ্থন লাগিবই এইটোতো থকাটো একেবাৰে কি কয় এইটোতো আৰু মানে বিপ্লৱত থাকিবই আৰু যে ভাৰতৰ শত্ৰু আমাৰ বন্ধু এইটো থাকিবই আমাৰ শত্ৰু এইটোতো আৰু মানে বাকীসকল যিসকলে আমাক সমৰ্থন কৰে সিহঁতৰ শত্ৰু নহ'লেতো আমি বিভিন্ন প্ৰান্তত আমি কেনেকৈ ঘূৰি ফুৰিব পাৰোঁ কেনেকৈ আমাৰ সদস্যসকলে যাব পাৰে ইফালৰ পৰা ইফালৈ কিয় যাব পাৰে এইটো সকলোৱে বুজিছে এইটো এইবিলাকতো শত্ৰু আমাৰ বন্ধু নহয় জানো শত্ৰু আমাৰ বন্ধু এইবোৰ সদায় থাকিব এই নীতিটো আমিতো ফ'ল' আপ কৰিব লাগিব ইয়াৰ পৰাতো আমি ব্যতিক্ৰম নহয়তো এই ব্যতিক্ৰমৰ মাজতে আমি চলাই গৈ আছো নহ'লে মানে হাজাৰ হাজাৰ লক্ষ লক্ষ প্ৰায় 20 লক্ষ ওচৰাচি হ'ব চব ৰিজাৰ্ভ লগাইতো 22 মান হ'ব ৰিজাৰ্ভ বা অন্যান্য এইবিলাক লগাই বিভিন্ন পাৰামিলিটাৰী লগাইতো ইণ্ডিয়াতো প্ৰায় 22 লাখৰ নিচিনা আছে ইমান 22 লাখ সৈনিকৰ বিৰুদ্ধত আজিও আছো তাৰ বিৰুদ্ধত যুঁজি আছো আজিও বাচি আছো আজিও সংগঠন ভৰ্তি হৈ আছে নাই সংগঠন আজিও চলি আছে চলি থাকে এইবিলাকতো কাৰণ ভাৰত চৰকাৰখনে ভাৰত ৰাষ্ট্ৰই সকলো লগত বন্ধুত্ব বজাই ৰাখিব নোৱাৰেতো সকলো বন্ধুৰ ইভেন ওচৰ চুবুৰীয়া দেশবিলাকৰ লগতে বন্ধুত্ব বজাই ৰাখিব পৰা নাই ইয়াকে কয় জিঅ' পলিটিক্স অনবৰতে কনফ্লিক্ট থাকিবই এতিয়া পোৱা নোপোৱা কোনোবা ইয়াতে মানে এইটো চুপ্ৰিমেচিৰ প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত যেতিয়া এখন দেশ শক্তিশালী হ'ব অস্ত্ৰ শস্ত্ৰ ধন বল দি চব দিকে শক্তিশালী তাৰ আকাংক্ষাটো কি হয় ৰাষ্ট্ৰৰ আকাংক্ষাটো ওচৰ চুবুৰীয়াবিলাকক ডমিনেট কৰিবলৈ বিচৰা যিটো মানসিকতা থাকে সকলোৱে প্ৰেক্টিচ নকৰে ওচৰ চুবুৰীয়াক শান্তিয়ে থাকিবলৈ ওচৰ চুবুৰীয়াৰ লগত মানে সমিল মিলে থাকিবলৈ বিচাৰে যিবিলাক স্মাৰ্ট কাণ্ট্ৰি সিহঁতৰ ব্যৱহাৰ বাণিজ্য বজাই ৰাখিবলৈ ওচৰ চুবুৰীয়াক আমনি নকৰে বৰঞ্চ সহায় কৰে সৰু দেশবিলাকক কিছুমান দেশ নতুনকৈ ধনী হৈছে আগবাঢ়ি গৈছে যেনেকৈ ভাৰত নতুনকৈ ধনী হৈছে নতুনকৈ আগবাঢ়ি আহিছে কিবা কিবি নতুন ক্ষেত্ৰত টকা পইচা অলপ বেছি হৈছে ৰিজাৰ্ভ বেছি হৈছে এইটো কাৰণে এতিয়া ওচৰৰ যিবিলাক দেশ আছে যে ভূটানক দেশ বুলিয়ে নাভাবে নেপালক দেশ বুলিয়ে নাভাবে বা বাংলাদেশক দেশ বুলিয়ে নাভাবে বা অন্য শ্ৰীলংকা কাকো দেশ বুলিয়ে নাভাবিব পৰা যিটো সুপ্ৰিম পাৱাৰটো সিহঁতে যিটো নেকি ডেভেলপিং ষ্টেজত থাকি যিটো নেকি পাৱাৰ এটা ডেভেলপ হৈছে সেই পাৱাৰটো মিছ ইউজ কৰি অন্য মানে নাইবাৰ কাণ্ট্ৰিবিলাকক অনবৰত হাৰাচমেণ্ট কৰি থাকে দাদাগিৰি কৰি থাকে এইবিলাকৰ কাৰণেতো আজি সম্বন্ধবিলাক ভাল নহয় জাপানৰ লগতো ভাল নাই বাংলাদেশৰ লগত ৰিলেশ্যনটো ভাল নহয় নেপালৰ লগতো নহয় শ্ৰীলংকাতো নহয় অকল আফগানিস্তানৰ লগত ভাল কৰিব দিছে সেইটো এতিয়া মাজে মাজে ফ্ৰেজাইল হৈ আছে বা অন্য বিভিন্ন ধৰণৰ এইবিলাক কাৰ লগত ভাল আছে ভালটো কাৰণ বেমাৰ লগতো কোনো ৰকম কেতিয়াবা কিবা অলপ সহায় দি এইটোতে বেলেঞ্চ ৰাখিব বিচাৰে কিন্তু সম্পূৰ্ণ মেমাকো পৰা নাই কিয় পৰা নাই ভাৰত ৰাষ্ট্ৰৰ এটিচিউডটো জনাৰ কাৰণে আজি ভাৰতে এই তাত মানে গোটেই নিজৰ নাইবাৰ যিবিলাক কাণ্ট্ৰি আছে এটা বনমি কৰিব পাৰে এটা মানে বনমি ৰিলেশ্যনটো কৰিব পৰা নাই মধুৰ সম্বন্ধটো কৰিব পৰা নাই কাৰণটোতো এইটোৱেতো সেই কাৰণটো হোৱাৰ কাৰণে ভাৰতীয় চৰিত্ৰটো বুজি পোৱাৰ কাৰণে ভাৰতে জিঅ' পলিটিক্সত ফেইলাৰ হৈ আছে পৃথিৱীতে ফেইলাৰ হৈ আছে এইটোতো প্ৰমাণ কৰি দিছে অপাৰেশ্যন সিন্দুৰ যেতিয়া হৈছে তাতে প্ৰমাণ কৰিছেতো ভাৰতৰ যিটো সম্বন্ধ বহু ৰাজনীতিৰ যিটো মানে বা অন্যান্য ৰাষ্ট্ৰৰ লগত এটা সুসম্পৰ্ক থাকিব লাগে সেইটো কিন্তু বজাই ৰাখিব পৰা নাই এইটো এটা প্ৰথম এইটো আমাৰ কাৰণে ভাল আমিতো সুযোগ ল'মেই আৰু লৈ আছো এইটো ইয়াকে কয় ভূ ৰাজনীতি আমি ভূ ৰাজনীতি সোমাই আছো ডিপ্ল'মেচি কৰি আছো আমি এতিয়া কাৰ লগত আছো কোন লগত আছো ইয়াৰ ইমান বিশ্লেষণ দিয়াৰ প্ৰয়োজন নাই এইটোতো আমাৰ গোপনীয়তাৰ কথা আছে কাৰ লগত কি সম্বন্ধ আছে কোন দেশৰ লগত কি আছে আমি এইটো থাকিব শত্ৰু আমাৰ বন্ধু এইটো আগেয়ে কৈছো শত্ৰু আমাৰ বন্ধু এইটোতো আমি নীতিতে আছো আৰু থাকিম চিৰকাল যেতিয়ালৈকে স্বাধীন নাপাওঁ তেতিয়ালৈকে আমি থাকিম সেইদিনা আমি দেখিলো
ম্যানমাৰৰ ডগা হিলছত আমাৰ NSN KYৰ শিবিৰতো সেনেধৰণৰ অনুৰূপ আক্ৰমণৰ ঘটনা সংঘটিত হ'ল। তাত কিন্তু নিৰীহ নিষ্পাপ শিশু প্ৰাণ দিব লগা হ'ল। এই গোটেই বিষয়বস্তুটো ম্যানমাৰ গভৰ্ণমেণ্টে কিদৰে চাইছে? ম্যানমাৰটো নিশ্চয় এতিয়া আৰম্ভ হৈছে, ইয়াৰ ৰিয়েকশ্যনটো আহিব, লাহে লাহে আহিব। নিশ্চয় ম্যানমাৰ কাণতটো পৰিছে, ইমান ডাঙৰ এটা ঘটনা হৈ গৈছে যিটো অঞ্চলত হৈছে, বা যদিও বা অঞ্চলটো নগা অধিকৃত অঞ্চল হয়, বিশেষকৈ NSNৰ দ্বাৰা গোটেই পৰিচালিত হয়, শাসন ব্যৱস্থাৰ পৰা আদি কৰি সকলো মানে সকলোবিলাকতো আমাৰ ৰিভলিউচনাৰী বা স্বাধীনতাকামী সংগঠনৰ দ্বাৰাইতো পৰিচালিত হৈ আছে। কি ধৰণে কৰে, কৰিব, নিশ্চয় কৰিব। এটা বা এতিয়াও বাৰ্মাই নিজৰ এই অধিকাৰটো এৰি দিয়া নাই। নিশ্চয় অধিকাৰ মানে সেই অঞ্চলটোৰ অধিকাৰৰ যিটো মানে ক্ষমতা, সেই ক্ষমতাটো এতিয়াওতো বাৰ্মাৰ হাততে আছে। সেইকাৰণে থকাৰ কাৰণে বাৰ্মাই নিশ্চয় কৰিছে, কিজানি কি ধৰণে কৰিব আমিতো এইটো নাজানি, নিশ্চয় কৰিব। এইটো ডিপ্ল'মেটিক ৱে কৰিব না, এইটো ভুল কৰিছে, কৰিছে, এক্সপ'জ কৰে নকৰি পিছৰ কথা। এইটো ভাৰতীয়সকলে এবাৰ কিমানবাৰ এবাৰতো ইহঁতি মানে এইটো নিজে প্ৰকাশ্য কৰিছে। এতিয়া কৰাৰ পিছত এনেকুৱা হিউমেন ক্ৰাইমটো এইটো একদম ঘৃণনীয়। কণ ল'ৰা ছোৱালী মৰাটো, সাধাৰণ জনগণৰ মৰাটো এইটো ঘৃণনীয় কাম, বীৰত্বৰ কাম নহয়তো। ভাৰতৰ নিচিনা ডেমক্ৰেচি কাণ্ট্ৰিয়ে এই ধৰণৰ মানে ঘৃণনীয় কাম কৰাটো শোভা নাপায়। আৰু সেইকাৰণেতো ভাৰতৰ প্ৰতি মানুহৰ আস্থা, গোটেই পৃথিৱীৰ মানুহৰে আস্থা হেৰাই গৈছে। কোনোতো ভাল চকুৰে চাব নোৱাৰা হৈ গৈছে। যিটো ভাৰতৰ বৰ্তমান যিখন গভৰ্ণমেণ্ট আছে, যিখন চৰকাৰ আছে, সেইখনৰ চৰিত্ৰটো ওলাই পৰিছেতো। এই ওলাই পৰাৰ কাৰণেতো এইবিলাক কাম কৰিছে। আৰু ইহঁতৰ সাহস নাই। যিবিলাক সমস্যা গণতন্ত্ৰ বুলি কয়, তথাকথিত গণতন্ত্ৰ কয় ইহঁতি, তথা আচল গণতন্ত্ৰটো মানে কোনো কালেই প্ৰেক্টিচ কৰা নাই, আৰম্ভ কৰা নাই। এই তথাকথিত গণতন্ত্ৰতে আছে। তথাকথিত গণতন্ত্ৰ থকাৰ কাৰণে ইহঁতৰ দখলদাৰী যিবিলাক মানে শাসক গোষ্ঠীৰ অধীনত যিবিলাক দখলদাৰী বাহিনী আছে, এইবিলাক অপকৰ্মবিলাক ইণ্টাৰনেশ্যনেল যিবিলাক নৰ্মছ আছে তাক ভাইলেট কৰি ইহঁতে বম্বিং কৰিছে। এইটো নকয় মানে ইহঁতৰ এই চৰিত্ৰটো এনেকুৱা হৈ গৈছেতো। আৰু ইহঁতে আলোচনাৰ টেবুললৈ আহিবলৈ সাহস নকৰে। আজি নগাৰ লগত যি অৱস্থা হৈছে, নগাক যি প্ৰতাৰণা কৰিছে লাষ্টলৈকে, আজি দেখিলো কালি অকুলৰ যি ৰেলী ওলাইছে, মানে ডাঙৰীয়াক যি ধৰণে ৱেলকাম জনাইছে, আজিও তেখেতে শিলৰ খুঁটি ৰৈ আছে, স্বাধীনতা লাগিব। মানুহে এৰিছে নেকি? মানুহে ভয় কৰিছে নেকি? মানুহে কি ৱেলকাম জনাইছে নিজৰ একেবাৰে বা সম্পূৰ্ণ সুৰক্ষিত বা নিজৰ নেতাক নিজৰ সুৰক্ষা বাহিনীৰ দ্বাৰা একদম সুৰক্ষিত অকুল লৈ গৈছে। একেবাৰে আবাল বৃদ্ধ বনিতাৰ পৰা ওলাই আহিছে, শাৰীবদ্ধ হৈ একেবাৰে লাইন কৰি যি ধৰণে আহিছে, তেখেতক স্বাগতম জনাইছে। কিহৰ কাৰণে জানে? প্ৰায় 60টা বছৰ সংগ্ৰামতে আছিলে, এতিয়াও আছে। 60টা বছৰ সংগ্ৰামতে থকা এজন এইটো ৱেলকাম যাতে মানুহে বুজে, দেশৰ কাৰণে কৰিছে, নাগা জাতিৰ কাৰণে কৰিছে। এইবিলাক সাধাৰণ কথা নহয়তো। আৰু এই কথাটো ভাৰতীয়সকলে জনাৰ প্ৰয়োজন। কিমান দিন থাকিব ভাৰতৰ এই শক্তিটো? কিমান হৈ থাকে? এদিন চুৰমাৰ হ'ব। সাধাৰণ চিন্দুৰ হওঁতেই 4-5 দিনতে টিকিব পৰা নাছিলে। কাইলৈ যদি কনভেনশ্যনেল ৱাৰ হৈ যায় কোনোবা এখন দেশৰ লগত, পাৰিব নেকি? থানবান হ'ব। থানবান হোৱাটো স্বাভাৱিক। থানবান যেতিয়া হ'ব তেতিয়া আমাৰতো ৰাজত্ব আহি যাবতো। যেনেকৈ মানে জাপানে কৰি আহিছিলে, নহয় জানো? জাপানে গোটেই জাপান আৰু চিয়াং কাই চেক লগ লাগি গোটেই চাইনা দখল কৰি আছিলে। ছেকেণ্ড ৱৰ্ল্ড ৱাৰ কি হৈ গ'ল? ক'ৰ চিয়াং কাই চেক কলৈ গ'ল, ক'ৰ জাপান পলাই পত্তন দিলে। পলাই পত্তনটো আধাটো মৰিল, চিয়াং কাই চেক পলালে টাইৱান দিব। কেনেকুৱা হ'ল? তেনেকুৱা হৈছেতো। স্বাধীনতাৰ ছেকেণ্ড ৱাৰৰ পিছত 100তকৈ অধিক দেশ স্বাধীন হৈছে নাই? 100তকৈ অধিক স্বাধীন হৈছে, যুদ্ধ হৈছে। কিন্তু চাৰ্বিয়া অঞ্চলত যেতিয়া টাৰ্বিয়া চেকোস্লেভ এইবিলাক যিবিলাক কছোভোত যুদ্ধৰ দ্বাৰাই হৈছেতো। যুদ্ধ কনফ্লিক্ট হৈছে, তাতে ওলাই গৈছেতো। কনফ্লিক্ট হ'লে ইয়াতে ওলাবই, এইটো কনফ্লিক্ট হ'বই, আহি আছে, কনফ্লিক্টৰ যোগেদি গৈ আছে। কনফ্লিক্ট কিভাৱে হ'ব? কনফ্লিক্ট যদি হয় আমিতো নিশ্চয় স্বাধীন হ'ম। আমি আৰু যেতিয়া হয় আমি যিখিনি ইমান মানে ভাৰতীয় গোটেই ফৌজ হ'লেও আমি যুঁজিব নালাগে। আমি গোটেই উত্তৰ পূৰ্বাঞ্চলে, আমি গোটেই ৱেষ্ট অঞ্চলে একগোট হৈ আমি
যুঁজিমটো যেতিয়া আমাৰ গোটেই আমাৰ কাৰণে যিটো জিঅ'গ্ৰাফিকেল যিটো জিঅ'পলিটিকেলি যিটো আমাৰ এনভাইৰনমেণ্ট আহিব আমাৰ ফেভাৰত আহিব সেইটো একগোট কৰি দিবতো আমাক একগোট কৰি আমি যাম একগোট হ'লে আমি ডিফিট কৰিম ইণ্ডিয়া কিন্তু এক হৈ নাথাকে কেতিয়াও থাকিব নোৱাৰে অকল কোনো সুখী নহয়তো পঞ্জাৱীসকল সুখী নহয় চাউথ ইণ্ডিয়ান সুখী নহয় তাৰপিছত বংগ সুখী নহয় গোটেই আমাৰ ৱেষ্ট ৰিজনটো সুখী নহয় ছিকিমো ওলাই যাব পাৰে কোনে জানে ওলাই যাব পাৰে সাউথটো ওলাই যাব পাৰে গোৱা ওলাই যাব পাৰে মহাৰাষ্ট্ৰ ওলাই যাব পাৰে হিন্দু যিটো হিন্দুস্তানী যিটো লবি সেইটো লবিৰ পৰা সকলোৱে ওলাব বিচাৰিছে সুযোগটোহে লাগে সুযোগ আহিবই সুযোগ আহিলে আমি কম ৰক্তক্ষয়তেতো আমি কৰিব পাৰোঁ কম ৰক্তক্ষয় আমি এতিয়া বেছি ৰক্ত কেলে আমি তেজ এতিয়া বেছি ঢালিবলৈ বিচৰা নাই আগন্তুক দিনত যিটো আহিব আমি একদম চিয়'ৰ 100% চিয়'ৰ এণ্ড চাৰ্টেন হ'ব একদম আমি পামেই তেতিয়াহে আমি 100% জপিম এইটোৱে আমি পোৱাৰ সময় তেতিয়া আমি যিমান তেজ লাগে আমি ঢালিবলৈ প্ৰস্তুত থাকিম সেইটো কাৰণে আমি ৰখাব লাগিব এতিয়া আমি আগতীয়াকৈ যদি তেজ ঢালি লওঁ এইটো আমাৰ কাৰণে কেতিয়াবা হয়তো বেকফুটত আহিব যিটো শ্ৰীলংকাৰ ক্ষেত্ৰত হ'ল যিটো পঞ্জাৱীৰ ক্ষেত্ৰত হ'ল আৰু সেইটো আমি ভুল কৰিবলৈ বিচৰা নাই সেইকাৰণে আমি এই ষ্ট্ৰেটেজি যে গেৰিলা ষ্ট্ৰেটেজিতে আমি গৈ আছোঁ এতিয়া আমি কনভেনশ্যনেল নামিম তেতিয়া আমি সেইটো আমি নিৰ্ণয় কৰিব জানোতো সেইটো কৰিম আমি সেইটো আমাৰ লাগিব অকল আমিয়ে নহয় গোটেই জনগণ ওলাই আহিবতো জনগণ ওলাই আহিব আৰু এতিয়া কিন্তু জনগণ আৰু এতিয়া কিন্তু ইয়ান ডাবু ট্ৰিটিৰ 200 বছৰো হ'বলৈ গৈ আছে কিন্তু এতিয়া আছে 200 বছৰ হ'লেও ইয়াৰ হেৰিটো থাকি যাবতো চুক্তিখনটো ভেলিড হ'লে ভেলিড হোৱাৰ পিছতে ওলাব ভেলিড হোৱাৰ পিছতে কোনে ইনভেলিড হোৱাৰ পিছতে কোনে ল'ব কোনে পাব তেতিয়াহে খেলটো ওলাব এতিয়াতো ভেলিড দি থৈছে কোনোবাই লৈ আছে যে আমাকে দি থৈছে কৈছে বা সেইটো কয় 200 বছৰৰ চুক্তিখন ভাৰতৰ হাততে ভাৰতে সেইটো ব্ৰিটিছে ভাৰতে ব্ৰিটিছৰ পৰা যিটো পাইছে সেইটো ভাৰতে জবৰদস্তি কৰি লৈ আছে ইলিগেলি লৈ আছে সেইটোৰ পৰা কথা পাতিবলৈ হৈ যেতিয়া ইনভেলিড হ'ব ইনভেলিড হ'লেতো আমাৰ কাৰণে ভাল যেতিয়া 200 বছৰ পৰা আমাক লাগিবতো এতিয়া সেইখন চুক্তি নাই আমি আগৰ টাৰ্মটো আমি ঘূৰি আহিব পাৰোঁ আমাৰ সেই আগৰ টাৰ্ম স্বাধীনতাৰ পক্ষলৈ ঘূৰি আহিব পাৰোঁ 200 বছৰৰ যি এগ্ৰিমেণ্ট আছে সেইটো বাতিল হৈ যাব হৈ যাতে আমাৰ কাৰণে আৰু আইনী কাৰণে ভালেই হ'ব আইনী যুঁজত আমাৰ কাৰণে আৰু ভাল হ'ব এই কথাটো হয়তো জনগণে নাজানিব পাৰে এতিয়া ভেলিড হৈ আছে না 200 বছৰ এতিয়া এইটো 200 বছৰ এইটো ভাৰতে খালে বাৰু এটা 200 বছৰ হোৱাৰ পিছতো খাব নোৱাৰে খাব পাৰিব জানো এইটো আমাৰ কাৰণে ভালহে আমাৰ কাৰণে ভাল আইনী প্ৰক্ৰিয়াটোত আমাৰ কাৰণে এইটো শক্তিশালী পদক্ষেপ হ'ব ইয়ান ডাবু চুক্তি যিটো ভেলিডিটি শেষ হৈ যোৱাৰ পিছত ভাৰতেও ইয়াত ডিমাণ্ড কৰিব নোৱাৰে এইটো ডিমাণ্ডটো কোনে কৰিব পাৰে এবছলুট ডিমাণ্ডটো অসমৰ মানুহে উত্তৰ পূৰ্বাঞ্চলৰ মানুহে ভাৰতে এইটো কৰিব নোৱাৰে আমি কিছু অপেক্ষা কৰিব লাগিব সেইবোৰ বিষয়ৰ বাবে মই আন এটা কথা আমি আপোনাৰ পৰা জানিবলৈ বিচাৰিম হয়তো অসমবাসীয়েও এই বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিব যে ৰিচেণ্টলি অসমত এটা বিষয়বস্তু বিশেষভাৱে চৰ্চিত হৈ আছে যে অসমৰ যিটো আমাৰ ডেমোগ্ৰাফিক চেঞ্জক লৈ বিভিন্ন ধৰণৰ কথা বতৰা আলোচনা হৈছে শেহতীয়াকৈ আমি দেখিবলৈ পাইছিলোঁ উচ্ছেদৰ দৰে সিদ্ধান্ত অসম চৰকাৰে গ্ৰহণ কৰিছিল আৰু শেহতীয়াকৈ এটা ষ্টেটমেণ্ট ওলাইছে বা এটা তথ্য ওলাইছে যে অসমত যিটো ফৰেইন পপুলেশ্যন সেইটো প্ৰায় more than 40% হৈ গৈছে কংগ্ৰেছৰ দিনত আমি দেখিছিলোঁ যে more than crores foreign population তেওঁলোকে আনিছিলে বিজেপি দিনতো পেছিভভাৱে এনেকুৱা হৈ আছে বিজেপি যদিও উচ্ছেদ কৰিছিলে এই বিষয়বস্তুটো যিটো ডেমোগ্ৰাফিক চেঞ্জটো আপুনি অসমত কিদৰে প্ৰত্যক্ষ কৰে এইটো আপোনাৰ সাংগঠনিক মতামতহে জানিব বিচাৰিম আপোনাৰ ব্যক্তিগত মতামত নহয় অৱশ্যে সাংগঠনিক ব্যক্তিগত বুলি মানে ধৰক মই ব্যক্তিগত দিব নোৱাৰো মই যি কম সংগঠনৰ হৈয়ে কম মই সংগঠনৰ হৈয়ে কম যিকোনো কথা ক'লো সংগঠনে কোৱাৰ সংগঠনৰ ওপৰতে সংগঠনৰ নীতি আদৰ্শৰ ওপৰত ভৰ দি কম আৰু ছ'চিয়েল যিটো ডেমোগ্ৰাফি লেণ্ড ডেমোগ্ৰাফি হওক ছ'চিয়েল ডেমোগ্ৰাফি হওক সকলোটো চেঞ্জ কৰি আছে কাৰ স্বাৰ্থত ভাৰতীয় শাসক গোষ্ঠী বা যিসকল ইয়াতে শাসকেই হওক বা বিপক্ষত থকাই হওক বা সকলো ৰাজনীতি যিবিলাকে নেকি ভাৰতীয় ৰাজনীতি কি কয় উপনিৱেশিক যিটো ৰাজনীতিৰ বাতাবৰণ বা যিটো শাসন ব্যৱস্থা সেইটোতে বিশ্বাস কৰিয়েতো এইবিলাক ওলাই আছে নিজৰ স্বাৰ্থত এইবিলাক
মানে কৌশলবিলাক প্ৰয়োগ কৰি এটা সময়ত যেতিয়া ভাবে যে এইটো আমি এই ৰণকৌশলত গ'লে বা ছ'চিয়েল ডেমোগ্ৰাফিটো বা এইটো লেণ্ড ডেমোগ্ৰাফিটো বা চেঞ্জ কৰিবৰ কাৰণে এনেকুৱা কৰিলে আমি মানে ইলেকশ্যন আহি আছে, ইলেকশ্যনত জয়ী হ'ব পাৰোঁ। এইটোৱেতো মেইন অবজেক্টিভটো সেইটোৱেতো। সেইটো মেকানিজিম কৰি আজি দেখিছে বিজেপি এইটো কৰিলে ইয়াতে চেঞ্জ কৰি ল'লে, মানে সমষ্টি ৱাইজ এনেকে কৰিলে ইয়াৰ মানুহখিনি ইয়ালৈ পঠাম, ইয়াৰ মানুহ ইয়ালৈ পঠাম, এইটোতো কেলকুলেশ্যন কৰি আছে। কেৱল মাত্ৰ কি হৈছে যে ইহঁতে ভোটৰ আশাত, ভোটটো কোনে জিকিব লাগে সেইকাৰণেতো এইবিলাক কৰি আছে। এতিয়া কংগ্ৰেছে কৈছে, কংগ্ৰেছে এইখিনি আগতে কৰি ল'লে, কংগ্ৰেছৰ সময়ত কৰি ল'লে। কংগ্ৰেছে যেনেকে বিমলা প্ৰসাদ চলিহা শিৱসাগৰত জিকিব পৰা নাছিলে, বদৰপুৰত কেইবাবাৰো দিছিলে শিৱসাগৰত, বিমলা প্ৰসাদ চলিহা ডাঙৰীয়াটো জিকিব পৰা নাছিলে। তাৰপিছত কি হ'ল, বদৰপুৰত কি কৰিলে, গোটেই ইফালৰ পৰা এনেইতো আছে আৰু কিছু লৈ আহিলে বাহিৰৰ পৰা আনিলে, মানে পূব পাকিস্তান নাছিলে তেতিয়া, পূব পাকিস্তানৰ ফালৰ পৰা আনি সোমোৱাই ল'লে বদৰপুৰৰ পৰা জিকি আহিলে, জিকি আহি চিফ মিনিষ্টাৰ হ'ল। সকলোৱেতো তেখেতক কৈছিলে বদৰপুৰীয়া চলিহা। এই কংগ্ৰেছৰ দিনত এইবিলাক হৈছে, বিজেপি দিনতো হৈ আছে। এতিয়া বিজেপি দেখিছে এনেকুৱা হৈছে, বিজেপিয়ে ভাবিছে এই ইয়াতে বিশেষকৈ মুছলিম অধ্যুষিত অঞ্চলত সংখ্যা বাঢ়িছে, কেনেকৈ পাৰ্ট কৰিব লাগে, পাৰ্ট কৰি ক'ত মিলাব লাগে, এইটো অংকবিলাক কৰি আছেতো। এই সমষ্টি এনেকে সোমালে ক'ত কোনটো সমষ্টি মুছলিম পপুলেশ্যনে, কোনটো হিন্দু পপুলেশ্যনে, কোনটো ইহঁতৰ ছাপোৰ্ট, এই ধৰণে ভাগ কৰি আছেতো। এই গোটেই ভাগ কৰাটো আমিতো ইয়াত চিঞৰিতো লাভ নাইতো। মানুহ যদি সচেতন নহয়, আমাৰ বস্তুটো কোনটো বস্তু, এতিয়া ছ'চিয়েল ডেমোগ্ৰাফি বা লেণ্ড ডেমোগ্ৰাফি, মানে লেণ্ডস্কেপটো কেনেকুৱা ধৰণে বনাব, কোনোৱে কেনেকুৱা কৰিব, কি নকৰিব, জোঙা কৰিব নে ধুনীয়া কৰিব না কেনেকুৱা কৰিব, সেই বিষয়টো আমাক দিয়া নাইতো। আমি এতিয়া এই বিষয়টোত আমি সোমাব নোৱাৰোঁ। আৰু এইখন জনগণে বুজিব লাগিব, এইবিলাক সমস্যা দূৰ কৰিব। আজি ফৰেনাৰ ইছ্যু কৈ আছে, ফৰেনাৰ ইছ্যু যিমান চিঞৰি থাকিলেও যেতিয়ালৈকে ভাৰতীয় সংবিধান মানি থাকিব, ফৰেনাৰ ইছ্যু বা এইবিলাকে 6 শিডিউল কিবা কিবি অন্যান্য যিবিলাক ওলাইছে 6 নং দফা মানিব লাগিব। ভাৰতীয় সংবিধানত যেতিয়ালৈকে বিশ্বাসী হ'ব আৰু ভাৰতীয় সংবিধান মানি চলিব, তেতিয়াহ'লে কোনোটো সমস্যা সমাধান নহয়তো। আমি এইটো কাৰণে কৈছোঁ, আমাৰ 1.8 স্বাধীনতা লাগিব। স্বাধীনতা হ'লে আমি এইখিনি সহজে নিজে আমি ভাৰতৰ লগত দিল্লীয়ে এই সমস্যাবিলাক সমাধান কৰিব, আমি দিল্লী যাব নালাগেতো। আমাক পলিটিকেল ৰাইটটো লাগে। পলিটিকেল ৰাইটটো পালেহে মানুহে এইবিলাক সমস্যা দূৰ কৰিব পাৰিব। ইয়াৰ আগতে যদি আমি কওঁ এই যে বিজেপি এনেকুৱা কৰিছে, একদম ছ'চিয়েল ডেমোগ্ৰাফি চেঞ্জ কৰিছে, লেনৰ পেটাৰ্ণটো, ইয়াতে পেটাৰ্ণটো অসমে আছে, অসমে থাকিব। কিন্তু এইটো পাটান বনাইছে, যিটো আমুকৈ এইটো কোৱাৰ পৰা কাটি এইটো কোৱাৰ পৰা কাটি মানুহখিনিহে কাটিছে, মাটিটো কোৱাটো একেই হৈ আছে না, মানুহখিনি কাটি আছে। ছ'চিয়েল ডেমোগ্ৰাফিটো চেঞ্জ কৰিব লাগে। ছ'চিয়েল ডেমোগ্ৰাফিটো কি কাৰণে চেঞ্জ কৰিছে, ইলেকশ্যনৰ স্বাৰ্থত চেঞ্জ কৰিবলৈ বিচাৰিছে। হিন্দু এইখিনি থাকক, মুছলমান এইফালে থাকক, মুছলমান যদি বেছি থাকে তাক হিন্দু, আকৌ মুছলমান কাটিখিনি হিন্দু সোমোৱাই দিছে। এইটোতো মূল সোমাবলৈ একো নাই। আমিতো পলিটিক্স নকৰোঁতো, তথাপিও এই গোটেই বিষয়বস্তুটোৱে কিন্তু অসমৰ যিখিনি ইণ্ডিজিনিয়াছ আমাৰ যিখিনি পপুলেশ্যন আছে, ইণ্ডিজিনিয়াছ পপুলেশ্যনটোৰ প্ৰতি কিন্তু এটা থ্ৰেট আনিব কিন্তু ভৱিষ্যতে গোটেই কাৰবাৰটোৱে। সেইটো কাৰণে কৈছোঁ, ভৱিষ্যতে 1.8 এজেণ্ডা, 1.8 আমাক স্বাধীনতা লাগে। এইটো নকৰি 10টা হেৰিয়ত কামি কোনোবাই ক'ব 6 জনগোষ্ঠীৰ, কোনোবাই ক'ব আমুক, কোনোবাই ক'ব ইঞ্জিনিয়াৰ্ছ হেৰি কৰিব লাগে, চিনাক্তকৰণ কৰিব লাগে, কোনোবাই ক'ব বিদেশী বিতৰণ কৰিব লাগে। সমস্যাটো ক'ত আছে? সমস্যাটো 1 পইণ্ট। ভাৰতীয় কোনো কথাই নুশুনে। এটা পইণ্ট কিয় নাহে? আমাক স্বাধীনতা লাগে, আমাক 100% পলিটিকেল ৰাইট লাগে। এই কথাটো কিয় নকয়? এটা অকল 6 জনগোষ্ঠীয়ে কৈ এটা লাগি থাকিব। 6 জনগোষ্ঠীয়ে ক'লে এইটো গোটেই সমস্যাটা সমাধান হ'ব নেকি? এই যিটো মানে যিটো ছ'চিয়েল ডেমোগ্ৰাফিটো চেঞ্জ কৰিবলৈ বিচাৰিছে, মানুহখিনিতো একেটাই আছেতো, মানুহখিনি একেখিনি হৈ আছে। মানুহখিনি একে, ইফালে গ'লেও ইফালে হ'ব, ইফালে গ'লেও ইফালে হ'ব, ইফালে গ'লেও ইফালে হ'ব। এইটো ডিজাইনটো কোনে বনাইছে? পলিটিকেল নেতাবিলাকে বনাইছে। কাৰ স্বাৰ্থত? দিল্লীৰ স্বাৰ্থত। দিল্লীয়ে কয় এনেকে, দিল্লীত যি গভৰ্ণমেণ্ট থাকিব সেই কয় এনেকে বনা দেই, এইবাৰ এনেকে জিকিব লাগিব। বিজেপিয়ে কৈছে বিজেপি এনেকে বনা, মুছলিমখিনি এনেকে থাক, হিন্দুখিনি এনেকে থাক, মুছলিম এনেকে চেপা মাৰ, মাজে মাজে সোমাই দে, মুছলিম কি কয় য'ত নেকি চব মিলাই পিনি মুছলিম মাজে মাজে সোমাই মেজৰিটি কৰ, হিন্দু মেজৰিটি কৈ
তাতে মানে বিজেপি আহি যাব কংগ্ৰেছে ভাবিছে নহয় আমি এইটো এনেকে থাকিম এইটো থাক আমাৰ মুছলিম ভোটখিনি আমাক লাগে আমি এই পেটাৰ্ণত থাকো ইয়াৰ মাজে মাজে এজিপিও নিজৰ ধান্দাত থাকিব আজাপো নিজৰ ধান্দাত গোটেইটো অংকটো হৈছে আপোনাৰ প্ৰশ্নটোতো ইলেকশ্যন কেন্দ্ৰিক প্ৰত্যেক অসমৰ সমস্যা হোৱাৰ এইটো উত্তৰ নহয় এইটো প্ৰশ্ন নহয় এইটো টোটেল সমস্যা যদি সমাধানৰ চাই তেতিয়াহ'লে 1 পইণ্ট এজেণ্ডা পলিটিকেল ৰাইট লাগিব পলিটিকেল ৰাইট সুভাইন ৰাইট লাগিব ইকনমিকেলি হ'লেও সুভাইন ৰাইট লাগিব আজি আমাৰ ইকনমিৰ ক্ষেত্ৰতো আমাৰ কোনো ৰাইট নাই সুভাইন পলিটিকেল পলিচি মানে ইকনমিক পলিচি আছে নেকি সুভাইন পলিটিকেল পলিচি আছে নেকি আমাক দিছে নি কোনটো এক্সিকিউশ্যন কৰিব দিছে কোনটো বিষয়ত আমাক এক্সিকিউশ্যন কৰিব ৰাজনৈতিক দিশতে হওক বা অৰ্থনৈতিক দিশতে হওক কোনোটোৱেতো এক্সিকিউশ্যন কৰিব দিয়া নাই অইলখিনি আজি মানুহক সোমাইছে লেণ্ড ডেম'গ্ৰাফি ছ'চিয়েল ডেম'গ্ৰাফি আমুক ডেম'গ্ৰাফি মানুহখিনি এনেকুৱা হৈছে এইটো ইলেকশ্যন মেকানিজম আমি কিয় মানুহ সচেতন হ'ব লাগেতো মানুহ সেইকাৰণে কৈছোঁ মানুহ সচেতন ইলেকশ্যন মেকানিজমটোৱে অসমৰ একো চেঞ্জ নকৰে অসমৰ ভৱিষ্যত একো চেঞ্জ নকৰে অসমৰ অৰ্থনীতি কোনো চেঞ্জ নকৰে যেতিয়ালৈকে অৰ্থনৈতিকভাৱে যেতিয়ালৈকে অট'নমি নহয় সুভাইন পাৱাৰটো নাপায় যেতিয়া অৰ্থনৈতিক দিশত তেতিয়াহে আমি এইবিলাক আমাৰ যিবিলাক অইল চকুৰ আগতে গৈ আছে কয়লা চকুৰ আগতে লৈ গৈ আছে গোটেই লৈ গৈছে এইবিলাক কেনেকৈ হ'ব আমাৰ পলিটিকেল ৰাইটটো লাগিব পলিটিকেল লাগিব ছ'চিঅ' পলিটিক্স বা পলিটিঅ' বা ইকনমি চব মিলাই যিটো আমাৰ হ'ব লাগে এই দিশত 3-4টা দিশত আমাৰ ফুল সুভাইন লাগিবতো সুভাইন পাৱাৰ লাগিবতো সুভাইন পাৱাৰ এতিয়া আমি মাউকে ক'ব লাগিবতো এইটো হ'লে আমি মানে ইয়াৰ পৰিত্ৰাণ পাম অসমৰ মানুহে আমি যদি কওঁ অকল এই যে হিমন্ত বিশ্ব এনেকে বনাইছে এই যে আগতে যে অসমৰ যিটো ছ'চিয়েল কি কয় এইটো ছ'চিয়েল যিটো ডেম'গ্ৰাফি মানে লেণ্ড ডেম'গ্ৰাফিটো চেঞ্জ কৰিবলৈ বিচাৰিছে আমুক ডেম'গ্ৰাফিটো মানে সলনি কৰিব বিচাৰিছে এইটো ওলাই আছেতো পলিটিক্স কৰিবৰ কাৰণে বিজেপি শাসন বেছি পাৰিবৰ কাৰণে কংগ্ৰেছে কম পাব সেইকাৰণে কংগ্ৰেছৰ প্ৰশ্নটো আহে কংগ্ৰেছেও কৰিব বিজেপিয়ে এইটো কৰিম বুলি ক'ব কংগ্ৰেছে নকৰিম বুলি ক'ব এইটোৱেতো কৰিব এতিয়া দুটা বস্তু যদি ইহঁতৰ ক'ৰবাত মানে মিল থাকে কোনো এটাতো মিল থকা নাই নিজৰ স্বাৰ্থীয় কাৰণে ৰাজনীতিয়ে সিহঁতে ইলেকশ্যনত জিকিবৰ কাৰণে ক'তো মিল কৰে যেতিয়া NRC হ'ল ইমান ফৰেনাৰ্ছ ওলালে দেখি লাগি গ'ল এতিয়া এইখিনি কংগ্ৰেছে ভাবে এইটোক ছাপৰ্ট কৰিলে আমি আহিব নোৱাৰোঁ বিজেপিয়ে এইটোক যদি মানে ছাপৰ্ট কৰি দিয়ে তেতিয়া বিজেপি পাৱাৰলৈ আহিব পাৰে এইটো মেকানিজম কৰি NRCখন ডিফাং হৈ গ'ল NRCখনটো বুমেৰাং হৈ গ'ল এতিয়া মানুহ চিঞৰিলে কি হ'ব লাভ নাই সেইকাৰণে কৈছোঁ এইখন গোটেই বস্তুটো ভাৰতীয় ৰাজনীতিক আমি তাক প্ৰত্যাখ্যান কৰিব লাগিব আমাক সুভাইন টেৰিটৰী লাগিব আমাক সুভাইন ইকনমিক পলিচি লাগিব আমাৰ এভৰিথিং শুড বি সুভাইন ইণ্ডিপেণ্ডেণ্ট হ'ব লাগিব তেতিয়া আমি নিজে বনাম আমাৰ উদ্দেশ্যটো আমি যদি এতিয়া আমাৰ মেইন লক্ষ্যটো বা আমি যিটোলৈ গৈ আছোঁ স্বাধীনতা দিশত গৈ আছে আপোনালোকে যদি এই ছ'চিয়েল ডেম'গ্ৰাফিটো এনেকুৱা হৈ গৈছে ছ'চিয়েল ডেম'গ্ৰাফি এনেকুৱা আছে এনেকুৱা বনাইছে আমাক ষ্টেপ বেক কৰিবলৈ বিচাৰে নেকি আপোনালোকে আমাকতো ষ্টেপ বেক কৰিব নালাগে আমি 1 পইণ্ট এজেণ্ডাত আছোঁ আমি স্বাধীনতাৰ পক্ষত আছোঁ আপোনালোকে এনে প্ৰশ্ন কৰিছে যি বস্তু নেকি আমি যেন মানে আমাৰ কথাতে আমি বেক ফুটত আহিব বিচাৰিছোঁ স্বাধীনতাত গিভ আপ কৰি আছোঁ সৰু ইছ্যুবিলাকত লাগি আছোঁ যে আমি 6 জনগোষ্ঠীত লাগি থাকিম তাৰ কাৰণে আমি চিঞৰিব লাগিব যে ক'ৰবাত ছ'চিয়েল ডেম'গ্ৰাফিটো চেঞ্জ হৈছে এনেকৈ ইলেকশ্যন মেকানিজমটো এনেকৈ কৰিছে ইলেকশ্যন লগত আমাৰ কি দায়িত্ব আছে ইলেকশ্যনটো কোন জিতে কোন হাৰে আমাৰ প্ৰশ্নটো আমাক স্বাধীনতা লাগে আমাৰ সেইকাৰণে আমাৰ মেক্সিমাম প্ৰশ্ন আমাৰ সাংবাদিক বন্ধুসকলে আমাক সোধে আমাৰ বেক ফুটক আনিবৰ কাৰণে আমাৰ যিবিলাক নেকি সমস্যা আমি সোমাব এতিয়া আমাৰ জুবিনৰ ক্ষেত্ৰত কৈ আছে মাৰিয়ত মাতিব লাগে আমুক কৰিব লাগে মাৰিব লাগে এইবিলাকলৈ হৈছে আমাৰ মেইন উদ্দেশ্যটো কি আমি স্বাধীনতাৰ কাৰণে লাগে স্বাধীনতাৰ যদি আমি পাওঁ আমি নিজেই আমাৰ দেশ আমি কেনেকৈ চলাব লাগে কেনেকৈ বনাম আমাৰ শাসন ব্যৱস্থা কেনেকৈ হ'ব অৰ্থনৈতিক ব্যৱস্থাটো কেনেকুৱা হ'ব আমাৰ এণ্টায়াৰ গোটেই ইণ্টাৰনেশ্যনেল পলিচি কেনেকুৱা হ'ব তাতেতো ওলাই পৰিব আমাৰ সম্পদটো আমি কেনেকৈ ইয়াক নিয়ন্ত্ৰণ কৰিম অৰ্থনীতিটো আমি কেনেকৈ নিয়ন্ত্ৰণ কৰিম আমাৰ কথা হ'বতো এইবিলাক আমি সেইটোৱে চিন্তা কৰিব লাগে আৰু সেইকাৰণে কৈ আছোঁ আমাৰ সৰু কথাত আমি সোমাব নিবিচাৰোঁতো কয় মানুহৰ ভৱিষ্যতলৈ কেনেকৈ খিলঞ্জীয়া প্ৰব্লেম হ'ব কেনেকৈ বা আজি মাওকে আজি দেখিছোঁ বা আজি জাগিছে মানুহ ওলাই আহিছে যে দেখিছে
মাও নিজে ওলাই আহিছে ৰাজপথলৈ জোৰ প্ৰচেছন কৰি লাখ লাখ মানুহ ওলাই আহিছে প্ৰতিটো জনগোষ্ঠী ওলাই আহিছে এইটোৱে হ'ব লাগে একেলগে ওলাই আহিলে একেলগে তাৰ মানে অধিকাৰ বিচাৰিলে নিদিয়াকে থাকিব পাৰে নেকি এইটোৱেতো ইন'চেণ্ট হা মহাবিপ্লৱ সৃষ্টি হলে ইণ্ডিয়া থাকিব পাৰে নেকি আজিতো ইয়াত দেখিলো কালি দেখিলো মৰাণ মটক বা আহোম এই অঞ্চলত যিমান আছে অসমীয়াই যদি অকল মৰাণ এই অঞ্চলবিলাকৰ কাৰণে চবেই যদি চব অসমীয়াই যদি ওলাই আহে থাকিব পাৰে কোনোবা নিদিয়াকৈ থাকিব পাৰে সব যদি একগোট হৈ আজি যিধৰণে প্ৰতিটো জনগোষ্ঠী ওলাই আছে সব জনগোষ্ঠী এক হৈ যায় ক'ত থাকিব কোনদিকে কিমান আৰ্মি আহিব লাখ লাখ মানুহ আৰ্মি কিমান আছে কিমান গুলিয়াই মাৰিব নোৱাৰেতো ইন'চেণ্ট হ'ব লাগিব ইন'চেণ্ট মহাবিপ্লৱ হ'ব লাগিব মহাজাগৰণ হ'ব লাগিব তেতিয়া পাৰিব নেকি দেখাই দিছেতো চব জনগোষ্ঠী বুলি কওঁতে ওলাইছে একদম চবেই যদি একেলগতে ওলালে কিমান ডাঙৰ প্ৰচেছন হ'ল কিন্তু ইয়াত পুলিচে ৰখাব পাৰে আৰ্মিয়ে ৰখাব পাৰে কিমান মাৰিব মানুহ পৃথিৱীয়ে কণ্ডেম কৰিব কিমান লাখ মাৰিব মানুহ লাখ লাখ ওলাই আহিছিল এইটো জাগৰণ সৃষ্টি হ'ব লাগিব স্বাধীনতাৰ ক্ষেত্ৰত কিয় নকয় স্বাধীনতাইটো মেইন বস্তু অসমৰ যদি খিলঞ্জীয়া সুৰক্ষা বিচাৰিছে তেতিয়া স্বাধীনতাৰ 1 নম্বৰ পইণ্টত আহিব লাগিব তেতিয়াহে অসম সুৰক্ষিত হ'ব মানে স্বাধীনতা অবিহনে এই 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিচৰা কিবা বিচৰা এইবোৰ মানে কাম নাই মানে কি হ'ব একোৱে নাপায় 6 জনগোষ্ঠী পালে সম্পদ যদি সম্পদে নিজৰ হাতত ৰাখিব নোৱাৰে কি লাভ আছে কয়লা চকুৰ আগতে লৈ গৈছে 6 জনগোষ্ঠী কৰি আছে চিঞৰ আহিছে কয়লা লৈ গৈছে তেল লৈ গৈছে গেছ লৈ গৈছে আৰু কি থাকিলে মেইন বিটাটো লৈ গৈ আছে আজি জনগোষ্ঠী ইয়াতে আজি কওকচোন ইয়াৰ পৰা কয়লাও নিব নোৱাৰে আমি কৰিম এই ব্যৱসায় তেল নিব নোৱাৰে অইল ইণ্ডিয়া লিমিটেড নহয় এইটো অসম লিমিটেড হ'ব অসমৰ থলুৱা মানে ইয়াতে ভাৰত চেণ্ট্ৰেললৈ যাব নোৱাৰে আমাৰ মুনাফা আমি মুনাফা ল'ম আমাৰ যিটো আমাৰ ৰ মেটেৰিয়েলছ আমি বিক্ৰী কৰি আমি তাৰ ল'ম আৰু যদি প্ৰয়োজন হয় আমি তহঁতক টেক্স দিম বা কিবা দিবলৈ প্ৰস্তুত আছো কিন্তু প্ৰফিটটো আমাক লাগে আমাক লয়েলিটি নালাগে আমাক প্ৰফিট লাগে আমি মালিক এই কথাবিলাক কেলে ক'ব নোৱাৰে চাহটো কেলে ক'ব নোৱাৰে আমি মালিক বুলি কেলে ক'ব নোৱাৰে চাহ তেল কয়লা এইবিলাকৰ মালিক হ'ব নোৱাৰে কিয় এইটোতহে লাগিব লাগে 6 জনগোষ্ঠী লগাই এবাৰ লুণ্ঠন কৰি লৈ গৈ আছে 6 জনগোষ্ঠী লুণ্ঠন কৰি লৈ গৈছে লৈ গৈছে আজি যদি মালিক হ'ম গোটেই মৰাণ মটক বা যিসকল অসমীয়া অধিকৃত অঞ্চল আছে বিভিন্ন আমাৰ এইটো শিৱসাগৰ এইখিনিয়ে মালিক হ'লতো আজি সেই গুজৰাটী মালিক হৈ আছে গুজৰাটী ৰিক বহুৱাই কৰে চব আমুক মাৰোৱাৰী বা গুজৰাটী একেবাৰে চাউথৰ মহাৰাষ্ট্ৰ আহি এইবিলাকে চব লুণ্ঠন কৰি লৈ গৈ আছে বিহাৰী লুণ্ঠন কৰি লৈ আহিছে আমি মালিক হ'লে আমাৰ পৰা নিব পাৰে নেকি আমি বিক্ৰী কৰিম এই কথাটো কিয় নকয় আমি আমাৰ মাটি আমাৰ খিলঞ্জীয়া মাটি ইয়াতে মানে যুগ যুগ ধৰি তেল ওলাই আছে এইটো আমাৰ পাইপটো কিয় ক'ব নোৱাৰে 6 জনগোষ্ঠীৰ একদম আহিছে অকল জনগোষ্ঠীয়ে পালে মানুহ বাচে নেকি জনগোষ্ঠীৰ হেৰি হ'লে পলিটিকেল ৰাইট লাগিব ৰাজনৈতিক অধিকাৰ লাগিব সম্পদৰ অধিকাৰ লাগিব 6 জনগোষ্ঠীৰ অধিকাৰটোৱে কেইটা কি সুবিধা পাইছে আজি বড়ো জাতি ইমান বছৰ জনগোষ্ঠীৰ অধিকাৰ খাই আছে আজিতো একেই অৱস্থা মিচিংসকলে কিমান যুগ যুগ ধৰি জনগোষ্ঠীয় মানে সেই সোৱাদটো খাই আছে ৰাভাসকলে কিমান যুগ যুগ ধৰি খাই আছে কিবা হৈছেনে এই সম্পদটো কেলে নধৰে সম্পদটোহে লাগে ক'ব লাগে সম্পদটো লাগে আমাক সম্পদৰ অধিকাৰ লাগে আমাক সম্পদটো ইয়াতে হ'ব লাগিব ইয়াতে চব থলুৱা মানুহে চাকৰি পাব লাগে চব ইয়াৰ সম্পদবিলাক আমি বিক্ৰী কৰিম আমি ইণ্ডিয়াক বিক্ৰী কৰিম চৰা দামত বাহিৰৰ পৰা কিনে আমাৰ পৰা কিনক আমি অলপ কমটিকে দিম এই কথাটো কিয় নকৰে এইটো পলিটিকেল ৰাইটটো লাগিবতো পলিটিকেল ৰাইটটো নলৈ আমাৰ 6 জনগোষ্ঠীয়ে দিন ৰাত ঘূৰাই ফুৰিব তাতে এইফালে সম্পদ লৈ গৈ আছে সম্পদ লৈ গৈছে এইটো এটা মেকানিজিম কৰিব আমাৰ এইখিনি আমোলা আছে আমোলা সৰ্বান্ত পৰিয়ালৰ মানুহ আছে সিহঁতৰ মানে চটু বৰ্ণত বিশ্বাসী কিছুমান আছে সিহঁতে ডাঙৰ ডাঙৰ পোষ্টত বহি লৈ এইবিলাক শুহি লৈ গৈ আছে শুহি লৈছে আমাক এই 6 জনগোষ্ঠীত লাগি থাক লগাই থাকিব দিন ৰাত লগাই দিব 6 জনগোষ্ঠীয়ে কৰি এই কথাবিলাক ভাবিবলৈ হ'ল বড়োৱে 6 জনগোষ্ঠী কৰি আছে 6 জনগোষ্ঠী হৈ আছে বড়ো আকৌ আমাৰ বিৰুদ্ধত সেইখিনি জনগোষ্ঠীয়ে পাব নালাগে পাব লাগে তাতে উকালতি কৰিব লৈছে নিজৰ ভিতৰত লগাই আছে না
লগাই আছে আচলতে পলিটিকেল ভাৰতীয় আমাক পলিটিকেল হেৰিটো লাগে ৰাইটটো লাগে আমাক জনগোষ্ঠী নালাগে পলিটিকেল ৰাইটটো লাগে এইটোতে সমাধানৰ সূত্ৰ ওলাই গ'লতো আমি ককাই ভাই একেলগতে ভাগ কৰি খামতো একো নাই ইয়াত জনগোষ্ঠী কৰিব নালাগে আমাৰ জনগোষ্ঠী কৰিব নালাগে ভাৰতীয় এই নীতিবিলাক জনগোষ্ঠী 6 শিডিউল 5 শিডিউল এইবিলাকো আমাক নালাগে ন এইবিলাক নালাগেতো আমি নিজে ভাগ কৰি ককাই ভাই ইয়াত কোনো ভাৰতীয় শাসন চলাব নালাগে আমাৰ সম্পদ ইমানেই আছে আমি একদম এইখন ডুবাই নিচিনা বনাব পাৰিম ইমান সম্পদ আছে ডুবাই নিচিনা বনাব পাৰিম আজি কাহানীত নাছিলে আজিতো গ্ল'বেলাইজেশ্যন ক'ত কেনেকে মেকানিজিম কৰি আমি একেবাৰে ডুবাই সমতুল্য কৰি তুলি ইমান সম্পদ আছে 7টা বিৰল সম্পদ আছে আৰু কি সম্পদ আছে কোনটো আমি এতিয়া একোৱে কৰা নাই সোণৰ খনি বিচৰা নাই সোণৰ নদী আছে সোৱণশিৰি আছে কেলে নাম দিছে সোৱণশিৰি এইবিলাক পুৰণা মানুহবিলাক কেলে নাম দিছে সোৱণশিৰি সোণ আছে এইবিলাকতো আমি চোৱাই নাই ইউনিয়মটো আছেই চবেই আছেতো কিয় এইটো কাবাক লগাই আছে ছয় জনগোষ্ঠী ইলেকশ্যন মেকানিজিম কৰে দিল্লীয়ে বনাই লৈছেতো দিল্লীৰ ফৰ্মুলা দিল্লীৰ শাসনৰ ব্যৱস্থা যিবিলাক আইন ব্যৱস্থা আছে শাসন ব্যৱস্থা আছে যিবিলাক সিহঁতৰ সংবিধান আছে সংবিধানটো এইটো ঘোষণাই কাৰবাৰটো কাক কেনেকে কোনখিনিক ঠগিব লাগে কেনেকে বক কৰিব লাগে সেইটোকে আছে সেইটো কৰিলে নহ'বতো আজি আমি জাগিব হ'ল স্বাধীনতাৰ অবিহনে আমি টিকিব নোৱাৰো এতিয়া মানুহে কৈছে মুছলমানে আমাক কিয় মহাইটি মোগল গোটেই ইণ্ডিয়া খাই দিছিলে সেই জাতিক সেই মোগলক অসমে ৰখাই দিছে আজিও পাৰিব নেকি মুছলমান আমাৰ একো কৰিব নোৱাৰিতো নোৱাৰটো খাটা কিয় কৰিব আমাক আমি ভাল কামত লগাম ইহঁতক উৎপাদনৰ কামত লগাম কি কথা আছে এইটো একো নাইতো কেলে ভয় খুৱাইছে মিছামিছি কি কৰিব পাৰে আমাক মানে ইমান মাইটি মোগল গোটেই ভাৰতবৰ্ষ ল'লে অসম ল'ব পাৰিলে নেকি মোগল সেইটো আজিও আছেতো কিয় এইটো ভাল কামত লগাম আমি প্ৰডাক্ট মাটি আছে আছে আমি কামত লগাম কৰিম আজি হেৰিয়ে লোৱা নাই নেকি মুছলমান ৰখা নাই বহুত দেশে ৰাখিছেতো নিজৰ মানে কৰ্মসংস্থাপন দিছে সিহঁতে কাম নকৰে মানে কোৱাৰ প্ৰয়োজন নাই সিহঁতে ৰখা ইমানেই আছে অন্যান্য কামত ইয়াত ব্যৱহাৰ কৰিছে সিহঁতৰ কৰ্মসংস্থাপন দিছে ইয়াতে কৰ এইবিলাকো আমি কৰিব পাৰোঁতো প্ৰথম হৈছে ভাৰতীয়ৰ পৰা আমি স্বাধীনতা লৈ চাওঁচোন স্বাধীনতাৰ বিষয়টো আমি যদি ছাকচেছ হওঁ তাৰপিছতে আমাক ক'বতো কি হ'ব কি নহয় তেতিয়াহে আমাৰ লগত চেলেঞ্জ কৰিব লাগে আমাৰ লগতে যেতিয়া ভাৰত স্বাধীন হয় 10 বছৰত যদি অসম যদি সোণৰ অসম নহয় তেতিয়া আমাক ক'ব 15 বছৰ যদি 15 বছৰ সোণৰ অসম নহয় তেতিয়া আমাক ক'ব ইণ্ডিয়াৰ তলত থাকোঁতে যিমান আছিলোঁ 10 বছৰ আমি যদি স্বাধীন হোৱা 10 বছৰৰ পিছত ইণ্ডিয়াক লৈ যদি আমি আগুৱাই যাব নোৱাৰো তেতিয়াহ'লে আমাৰ লগত ক'ব আহক যুক্তি তৰ্কত আহক দি চাওক কৰি চাওক অসমৰ মানে লগ লাগি স্বাধীন কৰি চাওক তাৰপিছতে অসম কি হ'ব কেনেকুৱা ৰূপ ল'ব তেতিয়াহে মানুহে গম পাব এতিয়া দেৱাই খালি চেষ্টাই নকৰে এই 6 জনগোষ্ঠীয়ে কিবা কিবি সৰু কথাত লাগি আছে এইটো সৰু কথা আমাৰ কাৰণে আজি উদাহৰণটো দিছোঁ সেইকাৰণে মিচিং জনগোষ্ঠী কিমান আগবাঢ়িলে কিমান বড়ো কিমান আগবাঢ়িছে এখিনি মলুৱা ৰাজনীতি 6 জনগোষ্ঠী যিবিলাক আন্দোলন কৰিছে সিহঁতে খাব সিহঁতে মুনাফাটো ল'ব আজিতো বড়ো ৰাজ্যটো তেনেকুৱাই হৈ আছে মিচিঙৰ মাজতো তেনেকুৱা হৈছে সকলো মিচিং হৈছে আজিও নৈ পাৰতে আছে আজিও সেই তেনেকুৱা উৰুষা পূজাতে আছে আজি দধিয়াৰ পৰা ইফালে ডলাৰ বগৰী এতিয়া ঘূৰি ফুৰিয়ে দধিয়া অঞ্চলত আৰু বেলেগ অঞ্চলত কিয় হৈছে জনগোষ্ঠীয় অধিকাৰটো পাই কি অৱস্থা হৈছে আজি কাৰ্বি ৰাস্তা নাই নাই দূৰলৈ যাব লাগে খোজকাঢ়িহে ঘৰ অৱস্থা কোনকেইটা মানুহে জনগোষ্ঠীয় নামত সুবিধা লৈছে মুষ্টিমেয় মানুহে যাৰ নেকি লিংক আপটো এই যে ভাৰতৰ ৰাজনীতিৰ লগত জড়িত আছে ঠিক একেই আজি বড়ো অঞ্চলত কোন আছে যিকেইটা ৰাজনীতি কৰিছে যিকেইটা থিয়াইছে যিবিলাকে অনবৰত জনগোষ্ঠী বিৰুদ্ধে লাগি আছে সেইবিলাকেতো তেনেকুৱা কৰি আছে আজি একেই হ'ব আজি বাদ বাকী একেই কৰিব মৰাণেই হওক মটকে হওক কি বেছি পাব তাতকৈ দিনটো হাজিৰা কৰিবই লাগিব কৰ্ম নকৰিলে কেনেকৈ হ'ব আচল কথা হৈছে ইকুৱেলিটি আহিবলৈ হ'লে খিলঞ্জীয়া ইকুৱেলিটি হ'ব আহিলে ইয়াৰ হৈছে পলিটিকেল পাৱাৰটো লাগিব পলিটিকেল ইণ্ডিয়াৰ হাতত থাকিলে এতিয়াও ইয়াত ইকুৱেলিটি নাই ইটোৰ গোষ্ঠীৰ লগত সিটোৰ লগাব কাজিয়া লগাই আৰু গোটেই সকলোতে লগাই কৰিব এতিয়া জনগোষ্ঠী বুলি ক'লে আজি 4 জনগোষ্ঠী সম অধিকাৰ পাব সম অধিকাৰ মানে সকলোকে দিব লাগিব
কাইলৈ যদি জনগোষ্ঠী আমাৰ ভিতৰত কটা মৰা হ'ব, কোনোবা আমাৰ মাটি ল'ব, আমি নিদিওঁ, হিষ্টৰিকেল লেণ্ড আমুক ল'ব তামুক হ'ব, এনেকুৱাবিলাকত চাহ জনগোষ্ঠী আমি 100 বছৰ আমিও জনগোষ্ঠী, আমাকো দিব লাগিব, গোটেই বাগানবিলাক আমাৰ, চব আমাৰ, এইখন লাগিব, ইয়াতে কোনো বাকী মানুহ চাকৰি কৰিব নোৱাৰিব, এনেকুৱাবিলাক আহি যাব বহুত সমস্যা আহিব। এতিয়াতো হৈ আছে। এনেকুৱাবিলাক সমস্যাৰ সৃষ্টি কৰিব নেকি? কৰাটো এইটো যি ধৰণে হৈ আছে যে 6 জনগোষ্ঠী আমাক চাহ জনগোষ্ঠী আমাক জনগোষ্ঠী লাগিব। এতিয়া ইণ্ডিজিনিয়াছ বুলি কৈছে। ইণ্ডিজিনিয়াছ বুলি ক'লে মানে কোনটো ইণ্ডিজিনিয়াছ? ইণ্ডিজিনিয়াছৰ কথাটো ক'ৰ পৰা আহিলে, কেতিয়াৰ পৰা আহিব লাগে? এই ভূখণ্ডটো ৰক্ষা কৰিবলৈ কোনে যুদ্ধ কৰি আছে মানে চিন্স টাইম এইটোৰ পৰা কোনে যুদ্ধ কৰি আছে এই ভূখণ্ডটো ৰক্ষা কৰিবৰ কাৰণে? সেই কথাটো আহকচোন। তেতিয়াহে আচল কথাটো, সেইটো কথাটো নাহে। এইটো ভাৰতীয় সংবিধান অকল লাগিছে। ইণ্ডিজিনিয়াছ বুলি ক'বলৈ গ'লে থলগিৰি বুলি ক'লে গ'লে থলগিৰি এতিয়া ওলাই আছে কোনকেইটা থলগিৰি মানুহ। সেই থলগিৰি মানুহবিলাক যদি কয়, থলগিৰি মানুহবিলাকৰ জনগোষ্ঠী বুলি কোৱা প্ৰয়োজনেই নাই নহয়। ভাৰতে এইটো কেলে আমি সোমাই লৈছো জনগোষ্ঠী বুলি, টিকাত মানে খজুৱতি এটা লগোৱাৰ নিচিনা হৈছে। আমি থলগিৰি হয়, ইণ্ডিজিনিয়াছ পিপুল হয়। আমি এই যে যুগ ধৰি 100টাতকৈ অধিক আমাৰ পূৰ্বপুৰুষ এই অসমতে বাস কৰি গৈছে। আমি আকৌ ইণ্ডিয়াৰ পৰা জনগোষ্ঠী এইটো ল'ব লাগে নেকি? আমি কিমান তলৰ কথা চিন্তা কৰিছো। আমি তৰল কথা, আমাৰ ইণ্ডিজিনিয়াছ ৰাইটটো লাগে, আমাক ইণ্ডিজিনিয়াছ ৰাইটটো লাগে। এই যে জনগোষ্ঠীৰ ৰাইটটো ভাৰতীয় সংবিধানৰ ৰাইটটো খেলিব। ইণ্ডিজিনিয়াছ ৰাইটটো লাগে, আমাৰ থলগিৰি অধিকাৰ লাগে। থলগিৰি অধিকাৰ মৰাণ, চুতীয়া, মটক, আহোম, কোচ, কছাৰী এইবিলাক তেতিয়াহে ওলাবতো আচল খেলটো। ৰাভাসকল, কলিতাসকলো আছে, বহুত যুগ যুগান্তৰ আছে, চব কোচ আছে, এইবিলাকে তেতিয়াহে ওলাব। নহ'লে জনগোষ্ঠীয় কৰি ভাৰতীয় সংবিধানৰ লগত এইটো আমাৰ সংঘাত সৃষ্টি হ'বতো। ভাৰতীয় সংবিধান আমাৰ নিজৰ সংবিধান থাকে, আমাৰ নিজৰ হিষ্টৰিকেল বেকগ্ৰাউণ্ডৰ পৰা আমি ডিমাণ্ড কৰিব লাগিব। এতিয়া কোনোবাই ক'ব পাৰে নেকি বা শদিয়াৰ যিসকল বা চুতীয়া ৰাজ্য কিমান যুগ যুগান্তৰ আছিলে ৰজা, সেইটো আকৌ জনগোষ্ঠীয় কৰি চিনিব লাগিছে নেকি? হিষ্ট্ৰীয়ে কয়, কিন্তু ভাৰতীয়ৰ পৰা চাৰ্টিফিকেটখন লাগিছে আমাক। এই কথাবিলাক আমি একমত নহওঁ কেলে? মৰাণৰ হিষ্ট্ৰী কিমান যুগ যুগান্তৰ, মটকৰ হিষ্ট্ৰী, মৰাণ মটকৰ একেই হিষ্ট্ৰী, আহোমৰ 620 বছৰীয়া ৰাজত্ব কেনেকুৱা হিষ্ট্ৰী এইবিলাক, কছাৰীসকলৰ, মিচিংসকলৰ, ৰাভাসকলৰ, তিৱাসকলৰ, তাৰপিছত কোচ ৰাজবংশী, এই হিষ্ট্ৰীবিলাক লাগে নেকি? কলিতাসকলৰ যুগ যুগান্তৰ যে আছে এইবিলাক চবেই আছে, চবৰে আছে। এইটো ইয়াতে এইখিনি আমি থলগিৰি বুলি চবেই আছে, চবেই এই অসমৰ ভূখণ্ডৰ কাৰণে তেজ দি গৈছে। এতিয়া জনগোষ্ঠী ক'লে বাকী সকলে কয় না, যিসকলে জনগোষ্ঠীয় নামত আমি মানে যিটো নেকি থলগিৰি অধিকাৰটো হেৰুৱাবলৈ বিচাৰিছো। এই থলগিৰি হেৰুৱাৰ বিচাৰিব লাগে, আমি নিজেই সৃষ্টি কৰিছিলো। ইণ্ডিজিনিয়াছ যিটো শব্দ, যিটো শব্দ থলগিৰি শব্দটো, এই শব্দটো আমি কিয় বিকৃত কৰিছো জনগোষ্ঠীৰ নামত? আমি ইণ্ডিজিনিয়াছ কোন হয়, কোন মানুহ হয়? এইখিনি থলগিৰি মানুহখিনি আমি এনেইতো চকুৰ আগতে ক'ব পাৰো। শ বছৰ, হাজাৰ বছৰ ইয়াতে আছো, এই মানুহখিনিক কোনে ক'ব? কোনে আজি আমি ধমক দিব লাগিছে? ভাৰতীয় বাহিৰৰ পৰা যিবিলাক আহিছে, আমাক বহু শ বছৰ পিছত অহাবিলাকে আমাক আজি ধমক দিব বিচাৰে। ধমক দিছে কিহৰ কাৰণে দিছে? ভাৰতীয় সংবিধানখনে যিবিলাক সুৰুঙা ৰাখি থৈ গৈছে, যিবিলাক নেকি থলগিৰি মানুহক প্ৰতাৰণা কৰিবলৈ বিচাৰিছিল। থলগিৰিৰ বিপৰীতে ভাৰতীয়সকলক একে ষ্টেটাছত সোমোৱাই আমাৰ থলগিৰি মানুহক নিগৃহীত কৰিবলৈ বিচাৰিছে। এই কথাটো জনা প্ৰয়োজন আছে। আমি থলগিৰি মানুহে নিগৃহীত কিয় হৈছো? ভাৰতীয় সংবিধানখনৰ কাৰণে। ইয়াকে আকৌ জনগোষ্ঠী বুলি কয়, চবেই ইফালৰ পৰা মাৰিছে, কিন্তু সিহঁতে কোনোবাই হয়তো 100 বছৰমান হৈছে, কোনোবা হয়তো আমাৰ, কিন্তু সেইটো নহয়, একদম ঢুকি নোপোৱা। আৰু ভূখণ্ডটোৰ কাৰণে আমাৰ থলগিৰি মানুহে যিখিনি ইণ্ডিজিনিয়াছ বুলি কওঁ, থলগিৰি বুলি কওঁ, ইণ্ডিজিনিয়াছৰ যিখিনি আছে প্ৰকৃত ইণ্ডিজিনিয়াছ, বোনাফাইড ইণ্ডিজিনিয়াছ পিপুল, সেইখিনি মানুহ সহজে আমি চিনাক্তকৰণ কৰিব পাৰো। ইয়াতো ইণ্ডিয়াৰ চাৰ্টিফিকেট নালাগে নহয়, ভাৰতীয় উপনিবেশ শাসকৰ চাৰ্টিফিকেট লাগে। আমি এইখিনি কথাত কেলে আগুৱাই হেৰি কৰি ল'ব নোৱাৰো? এইখিনি মানুহৰ ৰাইট আছে। এই কথাটো হ'লে কোনো একখিনি ইণ্ডিজিনিয়াছ যদি এক হৈ যাওঁ, ইয়াত আকৌ জনগোষ্ঠীয় পনগোষ্ঠীয় কৈ কাজিয়া লাগিবলৈ আছে নেকি? কাজিয়া লাগিব নাই? ইণ্ডিজিনিয়াছ পিপুল যদি এক হৈ যাওঁ, তেতিয়াহ'লেতো আমিতো
আছো আমি তেতিয়াহ'লে এটা মহাশক্তি হয় এই শক্তিটো কোনোবাই ডিফিট কৰিব পাৰে নেকি আৰু এই ভাৰতীয় সংবিধানে ইয়াক কেতিয়াও নস্যাৎ কৰিব নোৱাৰেতো কিন্তু জপি দিলেও আমি ল'ব নোৱাৰোতো আমি যুঁজখন আমাৰ তাতে জনগোষ্ঠীতে শেষ হৈ যায় আমাৰ সম্পদ আমি যিখিনি প্ৰকৃত মানে বোনাফাইড থলগিৰি পিপুল আমি আমাৰ থলগিৰি যিমানখিনি সম্পদ আছে তাৰ অধিকাৰী আৰু এই সম্পদ ইয়াত কোনো জনগোষ্ঠী বুলি নাই থলগিৰি হিচাপে এই খণ্ডটো ভূখণ্ড ৰক্ষাৰ কাৰণে যুগে যুগে আমাৰ পূৰ্বপুৰুষসকলে তেজ ঢালি আহিছে তেজ জীৱন দিছে তেজ ঢালি আহিছে এই মানুহখিনিয়ে পাব এইখিনি হিষ্ট্ৰীভাৱে মানে বুৰঞ্জীভাৱে লিপিবদ্ধ আছে আজিলৈকে আছে মডাৰ্ণ হিষ্ট্ৰীটো আজি এইখিনি মানুহে পাব লাগে ইয়াত কি বিতৰ্ক আছে ইণ্ডিয়াত কেলে আমি আমাৰ পিঠা আমি মলুৱা হৈ পিনি মেকুৰীক ভাগ কৰিবলৈ দিম নেকি বা কি কয় মলুৱাক মানে মলুৱা বান্দৰক আমি পিঠা ভাগ কৰিবলৈ দিম নেকি আমি মেকুৰী হ'ম আৰু মলুৱাই আমাৰ পিঠা ভাগ কৰিব এনেকুৱা হৈছেতো কথাটো কিয় আমি দিম জনগোষ্ঠীৰ চিঞৰি আছো যে আমি নিজে লজ্জিত হ'ব লাগে জনগোষ্ঠী আমি দখলদাৰ আমি থলগিৰি হয় আমাৰ হাজাৰ বছৰ কোনে এইটো ভাৰতীয়সকলে ইয়াতে ডিচাইড কৰিবৰ কাৰণে কোনো ৰাজনীতি নেতাই ডিচাইড কৰাৰ অধিকাৰ নাই আমি থলগিৰিয়ে আমি নিজে কৰোঁ থলগিৰি জনগণ এক প্লেটফৰ্মত আহিব লাগে কোন একেবাৰে বড়ো হওক কোচ কলিতা বা মানে যি হয় ৰাভা তিৱা মিচিং মটক মৰাণ কলিতা যিমান আছে আৰু মানে কি কয় চুতীয়া যিমান আছে আমি আহিব লাগে কাৰ্বিসকল যিমান আমি থলগিৰি এই মানুহখিনি আমি ডিচাইড কৰিম আমি কেনেকৈ ইয়াৰ এইখিনি আমি প্ৰকৃত বোনাফাইড মানে আমি থলগিৰি মানুহ এই কথাটো কিয় ক'ব নোৱাৰে তেতিয়াহ'লে খতমটো এইটো আমাৰ প্ৰমাণ আছে না এই যুক্তিটো কিয় নাহে মানুহবিলাকে চব ইণ্ডিয়ান এইখন লৈ লৈছে ইণ্ডিয়ান সংবিধানখন উলিয়াই দিয়ে কিবা এটা আহিব ইণ্ডিয়ান সংবিধানখন উলিয়াই আমাৰ থলগিৰি অধিকাৰবিলাক ধ্বংস কৰি আছে সেইকাৰণে ইণ্ডিয়ান কনষ্টিটিউশ্যনত ভৰ দি আমি কেতিয়াও আমাৰ ৰাইটটো নাপাওঁ সেইকাৰণে আজি লগা আছে ইণ্ডিয়ান আহিব বিদেশী বিদ্যালয় সেইটো ইণ্ডিয়ান কনষ্টিটিউশ্যন উলিয়াব তাৰ পণ্ডিতৰে ইমানে হাজাৰ হাজাৰ পণ্ডিত আহিব পণ্ডিতবিলাকে যাতে আমাক এই যে মেকুৰীক পিঠা মলুৱাই যেনেকৈ মেকুৰীক পিঠা ভগাই দিছিলে ঠিক একেই ধৰণ আমাক কৰিবলৈ বিচাৰিছে কিন্তু কেতিয়াও সম্ভৱ নহয়তো সেইকাৰণে কৈছোঁ ওৱান পইণ্টত আহিব লাগিব প্ৰকৃত থলগিৰি মানুহ আহিব লাগিব প্ৰকৃত থলগিৰিৰ মাজত আমাৰ সম্পদ সমবিতৰণ হ'ব যেনেকৈ আমি আমাৰ পূৰ্বপুৰুষে ধাৰাবাহিকভাৱে আজিলৈকে এই ভূখণ্ডটো ৰক্ষাৰ কাৰণে স্বাধীনতাৰ কাৰণে যুঁজি আছে স্বাধীন আছিলোঁ পৰৱৰ্তী পৰাধীন হোৱাৰ কাৰণে আৰু পৰাধীনৰ পৰা উদ্ধাৰ হ'বৰ কাৰণে আজি পৰ্যন্ত আমি যুঁজ দি আছোঁ আৰু এইটোৱে একমাত্ৰ উত্তৰ সেইকাৰণে আপোনালোকে যিবিলাক আমাৰ উত্তৰ এইবিলাক হৈছে ভাৰতীয় কনষ্টিটিউশ্যন যিবিলাকে আমাৰ শেষ কৰিলে আমাৰ জাতিটো শেষ কৰিলে আমাৰ সম্পদ শেষ কৰিলে আমাৰ সৰ্বোচ্চ শেষ কৰিবলৈ গৈ আছে সেইটোৰ ওপৰত আমি কোনো ধৰণৰ মানে আমি হেৰি কৰিব নিবিচাৰোঁ বাক্য দিব নিবিচাৰোঁ কথাটো হৈছে এই আচল বস্তুটো আহিলেহে বাকী চব সমাধানৰ সূত্ৰটো ওলাব আচল বস্তু হৈছে শুদ্ধ পলিটিকেল ৰাইটটো লাগে পলিটিকেল ৰাইটটো হৈছে আমাক স্বাধীন লাগিব এইটোৱে একমাত্ৰ ঠিক আছে হয় পৰেশ ডাঙৰীয়া ধন্যবাদ জ্ঞাপন কৰিলোঁ যথেষ্টকেইটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিলে আৰু জনজাতিকৰণৰ বিষয়টোক লৈ আপুনি যিকেইটা মন্তব্য কৰিলে আশা কৰোঁ জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বই আপোনাৰ এই ইণ্টাৰভিউটো চাব আৰু তেওঁলোকে নিজে এনালাইজ কৰিব আৰু গোটেই কথাখিনি সন্দৰ্ভত আপুনি যথেষ্ট সময় দিলে প্ৰায় এঘণ্টা সময় দিলে গতিকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ডাঙৰীয়া ধন্যবাদ